ধন্যবাদ জনাইছোঁ আৰু লগতে তেওঁ অনুষ্ঠান পাৰ্টকো ধন্যবাদ জনাইছোঁ আজি এই সুযোগ দিয়াৰ কাৰণে। চ' আজি যোনটো আমি এই মঞ্চটো পাইছোঁ আৰু যোনটো কথা লৈ পেলাই আজি ডিছকাছ কৰিবৰ কাৰণে মোক আমন্ত্ৰিত কৰিছে, সেইখিনি কথা অতি প্ৰয়োজন হয় আজি সমাজত, আজি দৰকাৰ যোনখিনি বস্তু। আৰু যোনটো বিজনেছ বা অন্টাৰপ্ৰেনাৰশ্বিপ, মই মোৰ প্ৰায় সময় মই এইটো মানে ফ'কাছ কৰি পেলাই কৰোঁ। আৰু এজ এ ফাৰ্ষ্ট জেনেৰেশ্যন অন্টাৰপ্ৰেনাৰ হিচাপত যিখিনি অসুবিধা মই পাইছোঁ, দেখিছোঁ আৰু তাৰ মাজতে যিখিনি আগবাঢ়ি গৈছোঁ, সেইখিনিয়ে কথা আপোনালোকৰ লগত সমূহকৈ, যিহেতু সময়টো অলপমান কম আৰু আপোনালোকে ইমান দূৰৰ পৰাও আহিছে, চ' ক'ব কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকৰ মাজত এটা আশা থাকিলে যে যিখিনি প্ৰব্লেম আছে, বিকজ মই সদায় এইটো বস্তু বিচাৰোঁ যে যিকোনো কথা ডিছকাছ কৰোঁতে, আমি কথা পাতোঁতে যিখিনি প্ৰব্লেম ফেচ কৰি আছোঁ, সেই ফেচ কৰা প্ৰব্লেমখিনি যাতে আমি ভালকৈ বুজি পাওঁ আৰু তাৰ ওপৰত আজি আমি কি একশ্যন ল'ব পাৰোঁ, সেইখিনি যাতে আমি ভৱিষ্যতৰ কাৰণে ইমপ্লিমেণ্টেশ্যন কৰিব পাৰোঁ। সেইখিনি বস্তু আছে যোনখিনি আমি আলোচনা কৰিম। তো মই আৰম্ভণি কৰিব বিচাৰিছোঁ। চ' প্ৰথম সমূহকৈ মই মোৰ ইন্ট্ৰডাকশ্যনটো দিব বিচাৰিছোঁ। চ' মোৰ নাম অমিত ৰাজ কোঁৱৰ, মই এজন ছ'চিয়েল অন্টাৰপ্ৰেনাৰ হয়, বিজনেছ এণ্ড ইনফৰমেশ্যন টেকন'লজি কনচালটেণ্ট আৰু লগতে ছ'চিয়েল এক্টিভিষ্ট, ফাউণ্ডাৰ ডাইৰেক্টৰ CEO ফেডোফৰ গ্ৰুপ। এক্স আৰ্মি মই ট্ৰেইনাৰ আছিলোঁ 3 বছৰৰ কাৰণে আৰু গেষ্ট ফেকাল্টি UGC নেশ্যনেল এৱাৰ্ড 2013, ব্ৰেণ্ড এম্বেচেডৰ অফ ইণ্ডিয়ান আৰ্মি 2018 আৰু 15 years of expertise in entrepreneurship development, IT, that means information technology, HR, human resource consultant আৰু more than 200 physical আৰু digital workshop মই কণ্ডাক্ট কৰিছোঁ আৰু more than 1000 students মই ট্ৰেইন কৰিছোঁ সিহঁতক অন্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত আৰু লগতে 400 ইণ্ডিয়ান আৰ্মি মোৰ আণ্ডাৰ ট্ৰেইনিং লোৱা আছে। এডোপৰ গ্ৰুপ মই 2019 পৰা ষ্টাৰ্ট কৰিছোঁ, 12 বছৰ এই জাৰ্ণিটো মই আৰম্ভ কৰিলোঁ আৰু তাৰ লগতে মোৰ হেড অফিচ যোনটো আছে তেজপুৰত আৰু এণ্টায়াৰ মোৰ ডিষ্ট্ৰিক্ট, অসমৰ প্ৰায় ডিষ্ট্ৰিক্টত মোৰ মেম্বাৰ্ছ আছে আৰু আমি মেজৰলি অপাৰেশ্যন মোৰ যোনটো আছে নৰ্থ ইষ্ট, মানে 80% অপাৰেশ্যন মোৰ নৰ্থ ইষ্টত হয় আৰু 20% বেলেগ যোনটো ষ্টেটছ আছে ইণ্ডিয়াৰ, সেইখিনি অপাৰেশ্যনছ হয়। চ' মেজৰলি মোৰ যোনটো ক'ৰ ছেক্টৰ যোনটো হয় সেইটো হৈ গ'ল ছ'চিয়েল ছাৰ্ভিচ, এডুকেশ্যন, দেন এমপ্লয়মেণ্ট, অন্টাৰপ্ৰেনাৰশ্বিপ, ট্ৰেইনিং, টেকন'লজি আৰু বিজনেছ। আমাৰ ভিজনটো যেনেকৈ হেৰি হৈছে যে এম্পাৱাৰ পিপল ফৰ ছাষ্টেইনেবল গ্ৰ'থ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট। দিজ আৰ দ্য মিছন যোনটো আমি ৰান কৰি আছোঁ আমাৰ অৰ্গেনাইজেশ্যন আণ্ডাৰ। চ' দিজ আৰ দ্য এক্টিভিটিজ যোনটো আমি কৰিছোঁ লাষ্ট ইয়েৰ। MSME মই ৰিচোৰ্চ পাৰ্চন হৈ পেলাই বিভিন্ন কলেজবিলাকত তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম কণ্ডাক্ট কৰা হৈছে। বিশ্বনাথ কলেজত লাষ্ট ইয়েৰ প্ৰগ্ৰাম কৰা হৈছিলে, বিশ্বনাথ কলেজতে অন্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰতে। তাৰপিছত দৰং কলেজত হৈছে, CKB কমাৰ্চ কলেজত। চ' কলেজবিলাকত ৰেগুলাৰলি আমাৰ হৈ আছে। চ' দিজ আৰ দ্য এক্টিভিটিজ, গোটেইখিনি হেৰি। চ' এইটো আমাৰ 10টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেশ্যন লৈ পেলাই আমি কৰি আছোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্ট বা তেজপুৰৰ আই এম দ্য ফাৰ্ষ্ট জেনেৰেশ্যন অন্টাৰপ্ৰেনাৰ, যাৰ 2টাকে IPR, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ, ডেট মিনছ ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ্ড হৈ গৈছে। চ' ৰেজিষ্টাৰ্ড আছে। চ' ট্ৰেডমাৰ্ক, বহুতে এই কথা সোধেও যে ট্ৰেডমাৰ্কৰ ইম্পৰ্টেঞ্চটো কি বা ব্ৰেণ্ডিঙৰ ইম্পৰ্টেঞ্চটো কি। চ' আজি মই যেনেকৈ ফাউণ্ডাৰ ডাইৰেক্টৰ হৈ পেলাই আজি নিমন্ত্ৰিত কৰি পেলাই আহিছোঁ মই। চ' মই তথাপিও যেনেকৈ মই আইডেণ্টিটি, মোৰ আই কাৰ্ড হৈ গ'ল বা মোৰ ব্ৰেণ্ডিং, তো ব্ৰেণ্ডিং মষ্ট ইম্পৰ্টেণ্ট হয়। ডেট মিনছ যোনটো নাম লৈ পেলাই আপোনালোকে ৰিপ্ৰেজেণ্ট কৰি আছে, চ' তাৰ ব্ৰেণ্ডিঙৰ কাৰণে আপুনি কিমান ইনিচিয়েটিভ লৈছে আৰু আপুনি তাৰ কাৰণে প্ৰত্যেক দিনাই কিমান কাম কৰিছে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। চ' আমি বিজনেছ যেতিয়া আৰম্ভ কৰোঁ, আমি বিজনেছটো আৰম্ভ কৰাৰ সময়ত যেতিয়া লিগেল কমপ্লায়েন্সেছ থাকে, যেনেকৈ ধৰি লওক আপুনি আৰম্ভ কৰিব বিচাৰিছে তেজপুৰ বা বিশ্বনাথ চাৰিআলি, যেতিয়া আপুনি এক্সপেনশ্যনত যাব আৰু যোনটো ব্ৰেণ্ড দি পেলাই আপুনি আগবাঢ়ি পেলাই যাব বিচাৰিব, সেইটো যদি ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ্ড নহয়, তেনেহ'লে পিছলৈ আপুনি আপোনাৰ ব্ৰেণ্ডক চেঞ্জ কৰিবৰ কাৰণে বাধ্য হ'ব পাৰে। চ' সেইকাৰণে আমাৰ এই এৱাৰনেছটো বহুতে কম যে ট্ৰেডমাৰ্ক আমি কিয় ৰেজিষ্টাৰ কৰিব লাগে আৰু কপিৰাইট হৈ গ'ল বা পেটেণ্ট ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, আমাৰ ইয়াত এৱাৰনেছটো কম। বাট তাৰ ইম্পৰ্টেঞ্চটো নুবুজাৰ কাৰণে বহুতখিনি এনেকুৱা বিজনেছ আছে যোনটো বাহিৰত ক্লেছ হৈ যায় আৰু তেওঁ
সীমিত এটা এৰিয়াতে কৰিবলগীয়া হয় বা পিছলৈ বন্ধ কৰিবলগীয়া হয়, নহ'লে নাম চেঞ্জ কৰিবলগীয়া হয়। চ' সেইটো কাৰণে আপোনালোকৰ নিজৰ এষ্টাব্লিছমেণ্ট যোনখিনি আছে সেইটোক আপোনালোকে কিমান সুৰক্ষিত কৰিব পাৰে তাৰে ফাৰ্ষ্ট ষ্টেপটো হৈছে আপুনি ট্ৰেডমাৰ্ক ৰেজিষ্টাৰ্ড কৰিব লাগে। এতিয়া আপুনি ফাইলিং কৰিব নিয়াৰ 15 to 20 ডেইজৰ ভিতৰতে আপুনি এটা কনফাৰ্মেশ্যন লেটাৰ পাব যে আপুনি তেতিয়া TM লিখিব পাৰে, ৰাইট। ডেট মিনছ আপোনাৰ যোনটো ব্ৰেণ্ড আছে সেইটো এতিয়া আপুনি ৰিপ্ৰেজেণ্ট কৰিছে আৰু যেতিয়া আপোনাৰ গোটেইখিনি ধৰি লওক 1 বছৰো লাগিব পাৰে ৰেজিষ্টাৰ হওঁতে, মোৰ ক্ষেত্ৰততো 3 বছৰো লাগি গৈছে আৰু বহুতবাৰ তাৰ কাৰণে ফাইট কৰিবলগীয়াও হয়। মোৰ যোনটো দুটা ট্ৰেডমাৰ্ক আছে, এটা এডুপুৰ হৈছে আৰু এটা জবষ্টেল, আৰু এই দুটা ৱৰ্ড যোনটো আছে বহুত জেনেৰিক ৱৰ্ড হয়। জব বহুত জেনেৰিক ৱৰ্ড হয় আৰু ডেল এইটো বহুত জেনেৰিক ৱৰ্ড হয়। দুটা ৱৰ্ড মই মিলাই পেলাই মোৰ ব্ৰেণ্ডটো ৰিপ্ৰেজেণ্ট কৰিছোঁ, তাৰ কাৰণে ফাইট কৰিবলগীয়া আছে। দুবাৰ কেছ আহিছে, মই ফাইট কৰিছোঁ আৰু জিকিলোঁ। ডেট মিনছ এতিয়া অল অভাৰ ইণ্ডিয়াত এই ব্ৰেণ্ডটো কোনো ল'ব নোৱাৰে। মই কালিকে গৈ পেলাই যদি বেংগলোৰ হায়দৰাবাদো মোৰ প্ৰডাক্ট বা মোৰ ছাৰ্ভিচ লৈ পেলাই মই যদি এক্সপেনশ্যন কৰিব বিচাৰোঁ তেনেহ'লে মই কৰিব পাৰোঁ, মোক কোনো বাধা বা কোনো ৰখাব নোৱাৰে, ৰাইট। চ' সেইকাৰণে আপোনালোকে সেইটোৰ ওপৰতে অকণমান চাব। চ' এইটো মোৰ অৰ্গেনাইজেশ্যন হয়, টোটেল 5-6টা অৰ্গেনাইজেশ্যনত আমি কাম কৰি আছোঁ। এডুপুৰ ছ'চাইটি এইটো বেচিকলি আমাৰ NGO হয়, য'ত আমি স্কুল গোয়িং ষ্টুডেণ্টছৰ কাৰণে আমি কাম কৰোঁ, চাইল্ড ডেভেলপমেণ্টৰ ওপৰত, এডুকেশ্যনৰ ওপৰত থাকে। এডুপুৰ এমপ্লয়মেণ্ট ছাৰ্ভিচ HR ৰিচোৰ্চ হিউমেন ৰিচোৰ্চ কোম্পানী হয় আমাৰ। জবষ্টেল অনলাইন যেনেকৈ নকৰি, শ্বাইন যেনেকুৱা প্লেটফৰ্ম হয় সেই তেনেকুৱা ধৰণৰ প্লেটফৰ্ম। DBRS ইণ্ডিয়া আমাৰ নিজৰ IT ফাৰ্ম আছে, বাই প্ৰফেশ্যন মই IT ডেভেলপাৰ হয়। চ' সেইকাৰণে আমি টেকন'লজি যোনটো লগত, কিয় কাৰণে উইদাউট টেকন'লজি না এডুকেশ্যন আগবাঢ়িব পাৰে না বিজনেছ আগবাঢ়িব পাৰে। চ' সেইটো আপোনালোকে আজি কথাটো বুজি লওক। উইদাউট টেকন'লজি যদি আপুনি ভাবিছে যে মই মোৰ ছাৰ্ভিচ বা মোৰ প্ৰডাক্ট মই যদি ৰিজনেল লেভেল বা ষ্টেট লেভেলত লৈ যাব বিচাৰোঁ তেনেহ'লে তাৰ কাৰণে মাৰ্কেটিং ভাল ষ্ট্ৰং কৰিব লাগিব, ব্ৰেণ্ডিং বহুত ষ্ট্ৰং কৰিব লাগিব, আৰু উইদাউট টেকন'লজি আপুনি কিন্তু কৰিব নোৱাৰে। টেকন'লজি মিনছ আপুনি হোৱাটছআপো যদি ইউজ কৰিছে ডেট মিনছ আপুনি টেকন'লজি ইউজ কৰিছে। চ' হোৱাটছআপ আজিৰ ডেটত কিমান সহজ হৈ গৈছে, ফেচবুক কিমান সহজ হৈ গৈছে যে আমি আমাৰ প্ৰডাক্ট বা আমাৰ ছাৰ্ভিচটো কিমান ধুনীয়াকৈ আমি এক্সপ্লেইন কৰিব পাৰোঁ, বুজাব পাৰোঁ, যোনটো আগতে সেই সুবিধাটো নাছিলে। বাট আমি সেইখিনি বস্তু আমি সদায় ইউজ কৰোঁ, এনেকুৱা নকওঁ যে কোনো নাজানে বা ইউজ কৰা নাই। ফেচবুক আই থিংক 90 to 95% চবৰ ওচৰতে আছে, ৰাইট। বাট তাত কেনেকৈ মাৰ্কেটিং কৰিব লাগে, তাত কেনেকৈ ব্ৰেণ্ডিং কৰিব লাগে, আৰু তাত কেনেকৈ মানুহবিলাকে আমাৰ প্ৰডাক্ট আৰু আমাৰ ছাৰ্ভিচ কেনেকৈ গম পায় সেইখিনি কথা জানিব লাগিব, ৰাইট। চ' সেইটোৰ ওপৰত হ'ল দেন তেজপুৰ অনলাইন। চ' তেজপুৰ অনলাইন 2010ত মই এষ্টাব্লিছমেণ্ট কৰিছোঁ। তেজপুৰৰ ফাৰ্ষ্ট অফিচিয়েল ৱেবছাইট আছিলে তেজপুৰক ৰিপ্ৰেজেণ্ট কৰা। ক'ভিডৰ সময়ত মই ই-কমাৰ্চ প্লেটফৰ্ম ছেল্ফ মেড ইয়াতে ডেভেলপ কৰা এপ আছিলে, য'ত আমি ক'ভিডৰ সময়ত আমি মাৰ্কেটৰ নিড হিচাপত প্ৰডাক্ট এণ্ড ছাৰ্ভিচেছ প্ৰভাইড কৰিছিলোঁ। এতিয়া আমি যোনটো নতুন প্ৰজেক্ট কৰি আছোঁ এইটো এটা ডাইৰেক্টৰী কৰি আছোঁ। ডেট মিনছ আপোনালোকে এপত যদি তেজপুৰ অনলাইন বুলি ছাৰ্চ কৰে, এপত ছাপ'জ আপুনি বিচাৰিছে ধৰক পেইন গেষ্ট, ঠিক আছে, PG বিচাৰিছে, আপুনি PG বুলি ছাৰ্চ কৰক। PG ৰিলেটেড তেজপুৰত যিমান ডেটা আছে, ইনফৰমেশ্যন আছে, আপুনি পাই যাব কণ্টেক্ট নম্বৰৰ লগত লৈ। এইটো কমপ্লিট এটা ফ্ৰী ছাৰ্ভিচ হয়, ফ্ৰী ছাৰ্ভিচ দি পেলাই মই কৰি আছোঁ। কাৰ ৱাছ বিচাৰিছে, কাৰ ৱাছ বুলি ছাৰ্চ কৰক, আপুনি কাৰ ৱাছৰ ৰিলেটেড যিমানখিনি এষ্টাব্লিছমেণ্ট আছে ডিটেইলছ গোটেইখিনি পাই যাব, এড্ৰেছ পাই যাব, কণ্টেক্ট নম্বৰ পাই যাব। ঠিক তেনেধৰণে আপোনালোকেও যদি বিচাৰে তাত ফ্ৰী ৰেজিষ্টাৰ্ড কৰি পেলাই আপুনি আপোনাৰ প্ৰডাক্টছ কাষ্টমাৰৰ লগত কমিউনিকেট কৰি দিব পাৰে, ঠিক আছে। দেন আমি এডুপুৰ শিক্ষা মিছন, এইটো এটা ডিজিটেল এডুকেশ্যন প্লেটফৰ্ম আমি উঠি অহা ল'ৰা ছোৱালীবিলাকক স্কুলৰ কাৰণে প্ৰভাইড কৰিছোঁ। চ' তাতো আমি এপ বেছড ডিজিটেল এডুকেশ্যনছবিলাক প্ৰভাইড কৰি আছোঁ। চ' বেচিকেলি যদি এই জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ, তো এই জাৰ্ণিটো ষ্টাৰ্ট কৰিবৰ কাৰণে বেচিকেলি আমি যেতিয়া গ্ৰেজুৱেশ্যন বা হাই ছেকেণ্ডেৰী কৰোঁ, চ' আমাৰ ওচৰত বেচিকেলি অপশ্যনছ থাকে 3টা। চ' ফাৰ্ষ্ট অপশ্যন যেনেকৈ হায়াৰ ষ্টাডিজ, আমি পঢ়াৰ পিছত তেতিয়া হায়াৰ ষ্টাডিজ কৰিব বিচাৰোঁ, তেতিয়া সেইটো লাইন ধৰি লওঁ। ছেকেণ্ড হৈ যায় আমাৰ লুকিং ফৰ এ জব, আমি চাকৰি বিচাৰোঁ, য'ত আমি চাকৰি কৰি পেলাই কৰিব বিচাৰোঁ। আৰু থাৰ্ড অপশ্যন যোনটো আছে ষ্টাৰ্ট আপ বিজনেছ। এই বিজনেছ কালচাৰটো আমাৰ অসমত অলপ কম বাকীবিলাকতকৈ কম্পেয়াৰটিভ। কিয় কাৰণে আমি যদি ছাৰ্ভে কৰি পেলাইও যদি চাওঁ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট বা চিটিবিলাকত, আমি নিজে ক'ব পাৰিম যে 90 to 95% আমাৰ পেৰেণ্টছে কিন্তু আমাৰ নিজৰ ল'ৰা ছোৱালীকক মানে চাকৰিহে বিচাৰে, বিজনেছ কোনো নিবিচাৰে। বিজনেছ অলৱেজ দ্য লাষ্ট অপশ্যন, মানে একো কৰিব নোৱাৰিলে বিজনেছ কৰিছে সেই চিন্তাধাৰা লৈ পেলাই চলিবলগীয়া হয়, ৰাইট। চ' অনলি আমাৰ 5% আছে যোনে বিজনেছ চিন্তা কৰি পেলাই আগবাঢ়িব বিচাৰে,
তাৰ ভিতৰতো যদি আমি অন্টাৰপ্ৰেনাৰ ফাৰ্ষ্ট জেনেৰেশ্যন অন্টাৰপ্ৰেনাৰ দ্যাট মিনছ কোনো বিজনেছ বেকগ্ৰাউণ্ড নহয় প্ৰথমবাৰ কৰিব বিচাৰিছে সেইটো পাৰ্চেণ্টেজ লেছ দেন মানে 1% ধৰিব পাৰি তাৰ পিছতো যদি আমি 3 বছৰ পিছত সাৰ্ভাইভেল ৰেচিঅ' যদি চাওঁ যে সাৰ্ভাইভ কৰিব পাৰিছে নে নাই সেইটো লেছ দেন 0.5%। সো এইটো আমাৰ বৰ্তমান কণ্ডিশ্যন যোনটো এজ এন অন্টাৰপ্ৰেনাৰ হিচাপত বা বিজনেছ হিচাপত এতিয়া আমি ফেচ কৰি আছোঁ আৰু উইদাউট বিজনেছ আমি আমাৰ ইকনমি যোনটো ছ'চাইটিত যোনটো ইকনমিক ষ্টেবিলিটি লাগে সেইখিনি কিন্তু আমি এজ এ অসমীয়া হিচাপত কিন্তু পাছলৈ কিন্তু ফিউচাৰ কৰিব নোৱাৰিম। সো সেইটো চিন্তাধাৰা লৈ পেলাই আমি মিছন ৰান কৰি আছোঁ যে কেনেকৈ আমি আমাৰ ইক'চিষ্টেমটো ডেভেলপ কৰিব পাৰি আৰু সেইটো কাৰণে যোনটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন হয় বহুত বেছি মেজৰ ৰোল প্লে কৰে। অকলে কোনো বিজনেছ কৰিব নোৱাৰে যদি কোনোবাই ভাবে যে মই অকলে বিজনেছ কৰি পেলাই মই আগবাঢ়ি যাম এইটো অসম্ভৱ কথা পচিবলো হয় এনেকুৱা নহয় যে একদম পূৰা অসম্ভৱ বাট বহুত বেছি ফাইট কৰিবলগীয়া হয় যদি ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ লগত আমি মাৰ্জ হৈ পেলাই যেনেকৈ আপোনালোক ইয়াত আছে এতিয়া মই যে ৰিচোৰ্চ পাৰ্চন আহিলোঁ আপোনাৰ লগত মই কথা পাতিছোঁ ইণ্ডিভিজুৱেলি কিমান পচিবিলিটি আছে যে আপুনি মোক লগ ধৰিবৰ কাৰণে বা মই আপোনাক লগ ধৰিব পাৰিম এইটো সম্ভৱ নহয় মানে 100ৰ পিছত ধৰিব যদি চাই মানে 3 to 4% চান্স আছে য'ত আপুনি পাৰ্চনেলি লগ পাব কিন্তু এনেকুৱা ধৰণৰ ইভেণ্ট এটা কৰিবৰ কাৰণে এছ'চিয়েশ্যনৰ বহুত মেজৰ ৰোল হয় আৰু সেই মেজৰ ৰোলটো আমি বুজিব লাগিব আৰু বুজিলেহে আমি আমাৰ বিজনেছটো কেনেকৈ আমি নেটৱৰ্ক বেছ কিয় কাৰণে বিজনেছ অলৱেজ কনচিডাৰ্ড এজ এ নেটৱৰ্ক হিচাপত যেনেকৈ আপুনি আহিছে বিশ্বনাথে তেজপুৰৰ মানুহ লগ পাইছে তেজপুৰে বিশ্বনাথৰ মানুহ লগ পাইছে সিহঁতৰ বিজনেছ চিষ্টেমটো বুজিছে কেনেকৈ ৰ মেটেৰিয়েলছ হৈ গ'ল বা বিভিন্ন ধৰণৰ তেনেকুৱা কিছুমান এনেকুৱা বস্তু থাকে যেতিয়া আপোনালোকে গম পাব আৰু তাৰ লগত ডাইৰেক্টলি কলাবৰেশ্যনো কৰিব হিচাপত আছে নেকি কোনোবাই যোনে ফাৰ্ষ্ট টাইম মানে ঘৰত তেনেকুৱা বিজনেছৰ কোনো পৰিৱেশ নাই ফাৰ্ষ্ট টাইম এই লাইনত আহিছে তেনেকুৱা কোনোবা আছে নেকি আপোনালোকৰ মাজত ফাৰ্ষ্ট টাইম মানে বিজনেছত নে চবৰ এনেকুৱা আছে যে বিজনেছ বেকগ্ৰাউণ্ড থকাই আৰু সেইটোৱে কেৰি ফৰ মানে ফেমিলি বিজনেছ যোনটো কোৱা আছে আপোনাৰ ফাৰ্ষ্ট টাইম চলো ঠিক আছে আৰু কোনোবা তেনেকুৱা আছে কিয় কাৰণে মেজৰিটি কেছত কি হয় এজ এ অন্টাৰপ্ৰিনাৰ হিচাপে আমি বহুত ষ্ট্ৰাগল ফেচ কৰিবলগীয়া হয় গাইডেন্সৰ লেক অফ গাইডেন্স বা লেক অফ নলেজ আমি নাজানো দ্য ৰাইট ডাইৰেকশ্যন ৰাইট প্ৰচেছ এতিয়া ধৰক মই যদি এইম লৈছোঁ মোৰ লাইফৰ যে মই গুৱাহাটী যাব লাগে কিন্তু মই গৈ আছোঁ ডিব্ৰুগড় লাইনত আৰু আধা ৰাস্তা মোৰ গুচিও গ'ল কোনো গাইড নকৰিলে তেনেহ'লে মই গুৱাহাটী গৈ পেলাই নাপাম ডেট ইজ ফৰ চিয়'ৰ ৰাইট চ' এই কেছটো কি হয় আমাৰ বিজনেছৰ ক্ষেত্ৰত বা অন্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত এই ফেজটো মেজৰিটি ক্ষেত্ৰত মানে আমি এই প্ৰব্লেমটো দেখা পাওঁ আৰু সেইটো ক্ষেত্ৰত আমি ইণ্ডিভিজুৱেল পাৰ্চনক আইডেণ্টিফাই কৰি পেলাই সেই প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰোঁ ইট ইজ আপ টু ইম্পচিবল নিচিনাকৈ মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এজনকৈ যোনে ইচ্ছা কৰিছে কিয় কাৰণে অন্টাৰপ্ৰিনাৰশ্বিপ এজ এ ষ্টাৰ্টিং জাৰ্ণি সেইটো বিজনেছ হ'ব যাওঁতে বহুত সময় লাগিব তো সেই জাৰ্ণিটো যেতিয়া হয় আৰু জাৰ্ণিত সেই প্ৰব্লেমটো যেতিয়া ফেচ কৰিবলগীয়া হয় তেতিয়া চান্সেছ এইটো আছে যে 70 to 80% চবে কুইট কৰি যায় আৰু আমি উইদিন 3 yearsৰ ভিতৰত বহুতখিনি অন্টাৰপ্ৰেনাৰ্ছ আমি হেৰাই দিওঁ যোন ইন ফিউচাৰ বহুত ভাল এজন বিজনেছমেন হ'ব পাৰিলে হয় ৰাইট চ' সেইকাৰণে ইয়াত ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে ছ'চাইটিৰ বহুত ডাঙৰ ৰোল আছে য'ত আমি এই প্ৰব্লেমছবিলাক আইডেণ্টিফাই কৰি পেলাই এই প্ৰব্লেমটো ৰিজল্ভ কৰিব পাৰোঁ যদি আমাৰ ৰাইট ইণ্টেনশ্যনটো থাকে যদি সঁচাকৈ কৰিব বিচাৰোঁ ৰাইট চ' সেইটো হেৰি হ'ল তাৰপিছত আমাৰ আৰু এটা ডিফিকাল্ট এতিয়া হৈ গ'ল মেইনলি অন্টাৰপ্ৰিনাৰশ্বিপত মেইনলি কি হয় যে নিউ আইডিয়া বা নিউ প্ৰডাক্ট ক্ৰিয়েট কৰিবলগীয়া হয় যেনেকৈ ফৰ এক্সাম্পল ধৰক ট্ৰেডিশ্যনেল ৱেত যদি আমি ঘৰৰ কল যদি চেল কৰিব বিচাৰোঁ চ' তেনেহ'লে আমি ঘৰৰ কলটো লৈ পেলাই মাৰ্কেটত যাম আৰু 40 টকা দৰ্জন হিচাপত বা কিলো হিচাপত আমি চেল কৰিম য'ত আমাৰ উপাৰ্জনটো হৈ গ'ল 1 কিলোত 40 টকা ৰাইট এইটো হৈ গ'ল ট্ৰেডিশ্যনেল ৱেত যোনটো আমি চেল কৰোঁ এতিয়া অন্টাৰপ্ৰিনাৰশ্বিপৰ ক্ষেত্ৰত কি কোৱা যায় যে নতুন বিজনেছ আমি কেনেকৈ কৰিব পাৰোঁ এজন পাৰ্চনে সেই কলটো লৈছে
লোৱাৰ পিছত তেওঁ সৰু এটা এৰিয়া লৈছে য'ত তেওঁ সেই কলটোৰ জুচ বনাইছে ৰাইট জুচ হৈ গ'ল যে ধৰি লওক কল এটা ল'লে ধৰি লওক 5 টকা এটা কলৰ গাখীৰ লৈছে যদি মই 50 টকা কিলো হিচাপতো যদি ভাবোঁ লিটাৰ হিচাপতো ভাবোঁ ধৰি লওক 5 টকাৰ গাখীৰ লৈছে তাত 5 টকা কাজু কিচমিচ বাদাম বা 10 টকাৰ কাজু কিচমিচ বাদাম লৈছে তো এইটো হৈ গ'ল তেওঁৰ এক্সপেণ্ডিচাৰ ৰাইট সেইটো দি পেলাই তেওঁ যেতিয়া জুচ বনালে এতিয়া সেই জুচৰ প্ৰাইচটো হৈ গ'ল 50 বা 60 ৰুপিজ দ্যাট মিনছ আপোনাৰ কষ্ট যোনটো লাগিলে আপুনি ধৰি লওক 20 টকা লাগিলে আপুনি যদি এইটো 50 ৰুপিজতো চেল কৰে তেনেহ'লে 30 ৰুপিজৰ মাৰ্জিনত আপুনি উপাৰ্জন কৰিব পাৰে এতিয়া হৈ গ'ল যে মাৰ্কেটত সেই ডিমাণ্ডটো কিমান কিয় কাৰণে আমি বিজনেছত এইটো বস্তু জানিব লাগিব যে ডিমাণ্ড এণ্ড ছাপ্লাই যদি ৰাইট সব জিঅ'গ্ৰাফিকেল লোকেশ্যনত ছেইম ডিমাণ্ড নাথাকিবও পাৰে বা আপোনাৰ প্ৰডাক্ট যোনটো আছে সেই এৰিয়াৰ কাৰণে নহ'বও পাৰে চ' বহুতখিনি কণ্ডিশ্যনছ থাকে যোনটো আমি চাবলগীয়া হয় চ' এজ এন অন্টাৰপ্ৰেনাৰ হিচাপত সেই বস্তুটো যে আপুনি যোনটো ট্ৰেডিশ্যনেল মেথডৰ পৰা কেনেকৈ এটা নতুন মেথডত আহি পেলাই য'ত আমি মানে আমাৰ এক্সপেণ্ডিচাৰটো কমাই পেলাই এটা নতুন প্ৰডাক্ট ক্ৰিয়েট কৰিছোঁ য'ত মাৰ্জিন ভেলুটো বহুত বেছি তেতিয়া আমি সেই বিজনেছটো লৈ পেলাই এজ এ অন্টাৰপ্ৰেনাৰ হিচাপত জাৰ্ণি হিচাপত আমি কৰিব পাৰোঁ লগতে এই বস্তুটো চাব লাগিব যে তাত কম্পিটিশ্যন বা তাত মাৰ্কেটৰ কেনেকুৱা হেৰি আছে যদি ফাৰ্ষ্ট টাইম কৰিছে তেনেহ'লে কম্পিটিশ্যন নাই বাট সেই আৱেৰনেছটো প্ৰভাইড কৰিবৰ কাৰণে সময় বহুত লাগি যাব কিন্তু যেতিয়া হ'ব তেতিয়াতো মেজৰিটি অফ দ্য বিজনেছটো তেওঁ পাব এইটো প্ৰত্যেকটা ভাল লেভেলৰ যিমান বিজনেছমেন আছিলে যোনে ফাৰ্ষ্ট টাইম ক্ৰিয়েট কৰিছে আমি সকলো ক্ষেত্ৰতে এইটো দেখিছোঁ কেছ ষ্টাডিজবিলাক আমি যেতিয়া দেখোঁ তো সেই তেনেকৈ ধৰণৰ দেখিছোঁ ৰাইট চ' তেনেকৈ দি পেলাই আমি নতুন মাৰ্কেটত সেই এডভান্টেজ ফাষ্ট মুভাৰ এডভান্টেজ তেনেকৈ ল'ব পাৰোঁ আৰু তাৰ এক্সাম্পলছ আমি ডাঙৰ চিটিজবিলাক আছে তাত সেই কিছুমান আমি এক্সাম্পলছবিলাক চাই পেলাই আমি ইয়াত আমাৰ ৰিচাৰ্চ যদি কৰিব পাৰোঁ চ' তেনেহ'লে আমি পাই যাম যে কোনটো প্ৰডাক্ট আমাৰ ইয়াত নতুন ফাষ্ট মুভিং হিচাপত আমি ল'ব পাৰোঁ ৰাইট এইটো হৈ গ'ল সৰু মই যোনটো এজ এ অন্টাৰপ্ৰেনাৰ হিচাপত জাৰ্ণিটো কৰিব পৰাকৈ কাৰণে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থটো তেনেকুৱা ধৰণে ইমান ডেভেলপ নহয় সেইকাৰণে বিহাৰৰ মেক্সিমাম মানুহবিলাকৰ ঘৰত IAS বা IPS বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰীক্ষাবিলাকে বেছি এপিয়াৰ কৰে ৰাইট চ' সিহঁতৰ গ'লটোৱে হৈছে যে IAS বা IPS হোৱা তো সিহঁতৰ এটা ভিজন আছে সিহঁতৰ এটা গ'ল আছে চিমিলাৰলি আপুনিও সেই তেনেকুৱা ধৰণৰ ভিজন আৰু গ'ল লৈ পেলাই আপুনি আপোনাৰ ইণ্টেনশ্যনৰ লগত ক্ৰিয়েট কৰিব লাগিব নম্বৰ 1 নম্বৰ 2 ইয়াত হৈছে 3Ws ডেট মিনছ হোৱাট ইউ লাইক হোৱাট ইউ ন' হোৱাট মাৰ্কেট নিডছ ডেট মিনছ আপোনাৰ ইণ্টাৰেষ্টৰ লগত স্কিলটো আৰু তাৰ লগত অপৰচুনিটিটো এই তিনিটা যদি কম্বাইণ্ড হয় তেনেহ'লে আপুনি ছেকেণ্ড লেভেলৰ এচিভ কৰিব পাৰিব দেন থাৰ্ড হৈ গ'ল আইডেণ্টিফাই ইয়ৰ স্কিল লাৰ্ণ নিউ স্কিল স্পেচিয়েলি মাৰ্কেট ট্ৰেণ্ডিং স্কিলছবিলাক বৰ্তমান মাৰ্কেটত কি চলি আছে যেনেকৈ আজি মাৰ্কেটত চবতকৈ ডাঙৰ স্কিলছটোৱে হৈছে ডিজিটেল মাৰ্কেটিং যদি আপোনালোকে শুনিছে বা নাই শুনা সেইটো ক্ষেত্ৰতো এজন বিজনেছমেনৰ কাৰণে ডিজিটেল মাৰ্কেটিং ডেট মিনছ আপোনাৰ প্ৰডাক্ট কেনেকৈ মাৰ্কেটত লিংক আপ কৰিব পাৰে ফ্ৰী অফ কষ্ট বিনামূল্যত চ' তেনেহ'লে আপুনি এই স্কিলটো যিমান পাৰে সোনকালে ভিতৰত শিকি লওক আপকামিং ইয়াৰ্ছত এইটো স্কিলে নম্বৰ 1 স্কিল হৈ যাব সকলো ক্ষেত্ৰত মই এক্সাম্পল কৈছোঁ যেনেকৈ আপোনাৰ প্ৰডাক্ট আপুনি বেনাৰিং কৰিব ফিজিকেল মাৰ্কেটিঙৰ ক্ষেত্ৰত বেনাৰ পোষ্টাৰ হোল্ডিং লিফলেট এইবিলাক ট্ৰেডিশ্যনেল মাৰ্কেট টিভিত দিব ৰেডিঅ'ত দিব নিউজ পেপাৰত দিব আজি নতুন জেনেৰেশ্যনবিলাকে নিদিয়ে সেইবিলাক বস্তু নকৰে আপোনাৰ উদ্দেশ্যটো কি মাৰ্কেটিং কৰা যে মানুহবিলাকে আপোনাক চিনি পাওক আপোনাক জানক আপোনাৰ প্ৰডাক্টটো জানক মেক্সিমাম মানুহবিলাকে কিমানে আছে যোনে এতিয়ালৈকে নিউজ পেপাৰ পঢ়ি থাকে কিমান আছে আপুনি নিজকে প্ৰশ্ন কৰিলে গম পাব ৰাইট কিমান এনেকুৱা এডভাৰটিজমেণ্ট আছে যোনটো বহি পেলাই চিৰিয়েল এটা চাই আছে আমাৰ অসমৰে যদি এড হয় আপুনি ধুনীয়াকৈ বহি পেলাই ফ'কাছ মাইণ্ড দি পেলাই আপুনি সেই প্ৰডাক্টটো চায় বহুতে নাচায় গম পায় 1 মিনিটৰ চিৰিয়েলৰ এড আছে পজ কৰি পেলাই আপুনি মানে পানী খাব যাব বা হেৰি কৰিব যাব ৰাইট আৰু এইবিলাকৰ কষ্টটো বহুত বেছি চবে টিভিত এড দিব নোৱাৰে ৰাইট চ' সেইকাৰণে মেক্সিমাম মানুহ এতিয়া মোবাইল হাতে হাতে চবৰে মোবাইল আছে ৰাইট চবৰে হোৱাটছআপ আছে চবৰে ফেচবুক আছে চবৰে ইনষ্টাগ্ৰাম আছে চবৰে ইউটিউবো আছে আৰু এইটো প্ৰমাণ কৰি দিছে এতিয়া আমাৰ ইউথে
যে ম্যাক্সিমাম ফেমাস যিমান পাৰ্চন আছে অসমত সব ইউটিউব বা ডিজিটেল মাৰ্কেটিং বা ইণ্টাৰনেট ইউজ কৰি পেলাইহে পপুলাৰ হৈছে আজি বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ড আছে যোনে সিহঁতক পইচা দিয়ে সিহঁতৰ প্ৰডাক্টটো দেখাবৰ কাৰণে বা সিহঁতৰ প্ৰডাক্টৰ জাষ্ট অনলি তেওঁৰ নামটো ক'বৰ কাৰণে ৰাইট ফ্ৰী কৰি আছে চবে যোনে কৰি আছে সেইটো চ' এই ইমান ডাঙৰ এটা মাৰ্কেট য'ত আমি ইণ্টাৰনেটত পাই আছোঁ আমি কিমান আছোঁ মানুহ যোনে বিজনেছ কৰি আছে কিমান আমি ইউটিলাইজ কৰিছোঁ হয়নে নহয় আমিতো ইউটিলাইজ কিমান কৰিছোঁ আমাৰ বিজনেছৰ ক্ষেত্ৰত চ' ডেট মিনছ প্ৰব্লেম এণ্ড সলিউশ্যন দুইটাই কিন্তু আমাৰ হাততে আছে আমি প্ৰব্লেম যদি কওঁ যে মোৰ মাৰ্কেটটো বা মোৰ ব্ৰেণ্ডটো এতিয়ালৈকে বিশ্বনাথ বা তেজপুৰৰ মানুহে জানাই নাই কিন্তু আমি যদি নিজকে প্ৰশ্ন কৰোঁ যে প্ৰত্যেক দিনাই মই কিমান এফৰ্ট কৰিছোঁ কিমান আমি যোনটো চবতকৈ সহজ ছ'চিয়েল মিডিয়া চবে ইউজ কৰে চবে চায় আৰু ইভেন এতিয়াতো ডিষ্ট্ৰেকশ্যনৰ ক্ষেত্ৰত নম্বৰ 1 মানে সেইটোকে ধৰা যায় যে আমি চাওঁ 1 মিনিটৰ কাৰণে সেইটোৱে 1 ঘণ্টা হৈ যায় 2 ঘণ্টা হৈ যায় হয়নে নহয় তো ইমান ডাঙৰ এটা মাৰ্কেট আছে তেনেহ'লে সেই মাৰ্কেটটো যদি আপোনালোকে শিকি লয় মই কৈছোঁ যে মেক্সিমাম বিজনেছৰ প্ৰব্লেমবিলাক ইয়াতে ছল্ভ হৈ যাব ৰাইট নেক্সট হৈ গ'ল ডেভেলপ ইয়ৰ এক্সপাৰ্টিজ আৰু মেজাৰ ইয়ৰ লেভেল চ' আপুনি যেনেকৈ ডিজিটেল মাৰ্কেটিংটো শিকিছে এতিয়া মই কিমান ভালকৈ শিকিছোঁ সেই কথাটো জনাটো অত্যন্ত দৰকাৰ সেইটো এনেকুৱা ধৰণৰ ঘটনা হ'ল যে ইয়াৰ পৰা মই গুৱাহাটী যাব বিচাৰিছোঁ গুৱাহাটী যাবৰ কাৰণে 3 ঘণ্টা লাগে অন এন এভাৰেজ কিন্তু যদি মোক ডিষ্টেঞ্চো নকয় টাইমো নকয় চকু বন্ধ কৰি পেলাই 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা লৈ গৈ আছে চ' তেনেহ'লে মই ধৰিব নোৱাৰিম যে মই ক'ত ৰাইট ডাইৰেকশ্যনত গৈ আছোঁ নে ৰং ডাইৰেকশ্যনত গৈ আছোঁ চ' সেইকাৰণে আমি আমাৰ স্কিলটো মেজাৰ কৰাটো বহুত দৰকাৰ নেক্সট হৈ গ'ল যে জইন ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম উইচ হেল্পছ ইউ টু টেষ্ট এণ্ড ডেভেলপ ইয়ৰ স্কিল কেপাবিলিটিজ যেনেকৈ আপোনালোকৰ প্ৰডাক্ট বা আপোনালোকৰ ছাৰ্ভিচত যিখিনি বস্তু দৰকাৰ হয় সেই বস্তুটোৰ ইণ্ডাষ্ট্ৰীত যোনখিনি ভাল কৰি আছে আমি সিহঁতৰ লগত মিলি পেলাই বা সিহঁতৰ লগত কৰিব পাৰোঁ নেকি কিবা যোনে আমাতকৈ এই লেভেলত অকণ বেছিকৈ জানে ৰাইট এইটো আপোনালোকক আৰম্ভণিত কিন্তু বহুত আইডিয়াছ দি দিব আমি সাধাৰণতে কি কওঁ যে বিজনেছ কৰিবৰ কাৰণে কেতিয়াও প্ৰথমে গৈ পেলাই বিজনেছ কেতিয়াও কৰিব নালাগে সদায় সেই ইণ্ডাষ্ট্ৰীত বা সেই ছেক্টৰত চাকৰি অলপ কৰি ল'ব লাগে তেতিয়া বেছিক আইডিয়া বা ফাণ্ডামেণ্টেলছটো আমি গম পাওঁ যে বিজনেছ ৰান কেনেকৈ হয় সেই ছেক্টৰৰ বস্তুটো ৰান কেনেকৈ হয় সেই আইডিয়াটো যদি নাপাওঁ তেনেহ'লে আমাৰ বহুত সময় এনেকৈ নষ্ট হৈ যায় চ' সেইকাৰণে আমি আমাৰ ইণ্ডাষ্ট্ৰী বা আপোনালোকৰ ইণ্ডাষ্ট্ৰীত যোনখিনি বস্তু আছে তাৰ আগত কোনোবাই যদি ভালকৈ কৰি আছে বা লাৰ্জ স্কেলত কৰি আছে আমি কিবা কাৰণত সিহঁতৰ লগত মিলি পেলাই অলপ হ'লেও বস্তু শিকিব পাৰোঁ নেকি চ' দেট ইজ কল ইণ্টাৰ্ণশ্বিপ যোনটো হেৰি কৰোঁ চ' গেট ছাম এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট টু ইয়ৰ গ'ল সেই যেতিয়া এক্সপিৰিয়েঞ্চটো আপুনি পাই যাব তেতিয়া আপোনাৰ ওচৰত কি হ'ব সেই কনফিডেঞ্চটো আহিব যে এতিয়া মই বহুতখিনি বস্তু জানো যেনেকৈ ধৰক নিজৰ প্ৰথম নতুন গাড়ী চলাবৰ কাৰণে চবে ভয় কৰে সংকোচো কৰে যে মোৰ গাড়ীখন যদি মই নতুনকৈ চলাওঁ তেনেহ'লে ক'ৰবাত খুন্দিয়াই দিলে লোকচান মোৰে হ'ব ৰাইট সেইটো ভয় সেইকাৰণে চবে ড্ৰাইভিং স্কুলত বা বেলেগ গাড়ীত চলাব চবে ইচ্ছা কৰে ৰাইট চ' ঠিক তেনেধৰণৰেও আপুনি যদি ক'ৰবাত সেই এক্সপিৰিয়েঞ্চটো লৈ লয় এতিয়া আপুনি আপোনাৰ নিজৰ গাড়ীখন চলাবৰ কাৰণে সহজ হ'ব ৰাইট চ' সেই বস্তুটো হৈ গ'ল আপোনাৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ যদি ফ্ৰীলান্সিং আপুনি যদি ষ্টাৰ্টআপ কৰিব বিচাৰে নতুনকৈ তেনেহ'লে ফ্ৰীলান্সিঙো কৰিব পাৰে ফ্ৰীলান্সিং এটা নতুন বস্তু হয় এতিয়া ল'ৰা ছোৱালীবিলাকৰ য'ত আমি সেইবিলাক বস্তু নতুনকৈ শিকিব পাৰোঁ বা আমাৰ প্ৰডাক্ট বা ছাৰ্ভিচ কাৰোবাক দিব পাৰোঁ এনেই জাষ্ট সৰু এমাউণ্টত বা ফ্ৰীতে তেতিয়া কি হ'ব আমি জানিব পাৰিম যে মোৰ প্ৰডাক্টটো কিমান ষ্ট্ৰং মোৰ ছাৰ্ভিচটো কিমান ষ্ট্ৰং আৰু মই কেপাবিলিটি ল'ব পাৰোঁ নে নোৱাৰোঁ সেই পাৰ্টিকুলাৰ এৰিয়াত বা দুজন মানুহৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ নে নোৱাৰোঁ যেতিয়া আপোনাৰ সেই কনফিডেঞ্চটো আহিব তেতিয়া আপুনি বিজনেছটো ডাঙৰ কৰিব পাৰে ৰাইট সেইখিনি বস্তু দেন হৈ গ'ল আপোনাৰ পাৰ্চনেল ব্ৰেণ্ডিং মানে এতিয়া ধৰি লওক মই মোৰ অৰ্গেনাইজেশ্যনৰ কাৰণে কাম কৰি আছোঁ চ' এজ এ ৰিচ'ৰ্চ পাৰ্চন হিচাপতো মই বিভিন্ন স্কুল কলেজ ইনষ্টিটিউশ্যন বা বেলেগ প্ৰগ্ৰাম বা অৰ্গেনাইজেশ্যনত মই যাওঁ চ' মই ইয়াত কি কৰি আছোঁ মই ইয়াত নিজৰ পাৰ্চনেল ব্ৰেণ্ডিং কৰি আছোঁ আজি আপোনালোকে মোক অলপ হ'লেও চিনি পাইছে জানিছে ৰাইট চ' তেতিয়া আপোনালোকৰ যেনেকৈ মই লাষ্ট টাইম তেজপুৰ ইউনিভাৰ্চিটিত মই প্ৰগ্ৰাম কৰিছিলোঁ প্ৰগ্ৰামটো হোৱাৰ নেক্সট দিনাই 4জন মানুহ মোৰ অফিচলৈ আহিছে চ' তাৰ ভিতৰতে এগৰাকী মহিলা আছে যোনে চাবোন বনায় ঘৰতে হেৰি কৰে চ' তেওঁ গোটেই প্ৰডাক্টটো মোৰ ওচৰত লৈ আহিছে আৰু গোটেই প্ৰডাক্টটো মই আমাৰ
কনফাৰেন্স হল আছে আৰু ষ্টুডিঅ' এটা আছে য'ত আমি কেমেৰা দি পেলাই গোটেইখিনি বস্তু পৰ্টফলিঅ' বনাইছোঁ যে সেই প্ৰডাক্টটো কিয় কাৰণে মাৰ্কেটত এটা কথা আছে য'ত দিখতা হে वही बिकता है সো যদি আপুনি ভালকৈ বস্তুটো প্ৰেজেণ্ট নকৰে মানুহে ইণ্টাৰেষ্ট নলয় আৰু সকলো ওচৰত সব সেই ধৰণৰ সুবিধা নাথাকে যে নিজৰ চাবোনৰ মই ভালকৈ এটা পৰ্টফলিঅ' বা ভাল এটা ফটো ল'ব পৰাকৈ ষ্টুডিঅ' লেভেলৰ যোনখিনি থাকে সো সেইখিনিও আমি ফ্ৰী অফ কষ্ট গোটেইখিনি বাইদেউগৰাকীৰ বনাই দিছোঁ আৰু তেওঁ গাইড কৰি দিছোঁ যে যোনখিনি ৰ মেটেৰিয়েলছ তেওঁ যোনটো জেগাৰ পৰা কিনি আছিলে সেইটো কষ্ট হৈছে চাবোন বনাবৰ যোনটো ৰ মেটেৰিয়েলছ লাগে 20 কেজি তো 20 কেজিৰ কষ্ট তেওঁ পৰি আছে 215 रुपीज पर किलो তো মোৰ কণ্টেক্টত যেতিয়া আহিলে মই বস্তুটো 10 মিনিট নেটত সাৰ্চ কৰিলোঁ চোৱাৰ পিছত মই এজন পালোঁ য'ত 150 টকাত তেওঁ পাৰ কেজি হিচাপত পাই গ'ল ৰাইট সো তেওঁ লগে লগে অৰ্ডাৰ প্লেচ কৰিলে বস্তুটো আহি গ'ল সো পাৰ কেজি হিচাপত তেওঁ নিয়াৰ এবাউট 60 to 70 रुपीज কষ্ট সেভ কৰিব পাৰিলে ৰাইট সো এইখিনি হৈছে যেতিয়া আমি এই এনেকুৱা ধৰণৰ এনভাইৰনমেণ্টত পাওঁ লগতে এনভাইৰনমেণ্টটো পোৱাৰ পিছত আমাৰ ইণ্টেনশ্যনটো হ'ব লাগে যে যদি মোৰ কিবা এটা প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে যদি মই ৰাইট পাৰ্চন বা ৰাইট অৰ্গেনাইজেশ্যন পাইছোঁ তেনেহ'লে আপুনি নিজে দুখোজ আগবাঢ়ি পেলাই যাই পেলাই কথা পাতিব লাগিব মানে এটা জেদ হ'ব লাগিব বিজনেছ সদায় জেদত চলে আৰামত বহি পেলাই কেতিয়াও নচলে মই যোনটো ভাবোঁ যে মোৰ যদি নিড আছে মই যদি ভাবিছোঁ যে মোৰ 6 মাহ পৰা ধৰি পেলাই পাৰ্টিকুলাৰ কিবা এটা প্ৰব্লেম এটা মই ফেচ কৰি আছোঁ ৰাইট পাৰ্চন বা ৰাইট অৰ্গেনাইজেশ্যন পোৱা নাই আৰু যদি মোৰ বিলিভ হৈছে যে আজি আহি পেলাই মই যদি সেই পাৰ্চনজন পাইছোঁ সো তেনেহ'লে মই কি একশ্যন ল'লোঁ মই গৈ পেলাই তেওঁৰ লগত মোৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে মই কথা পাতিলোঁনে ৰাইট যে তেওঁ যোনখিনি কথা মোক কৈছে সেইটো ইমপ্লিমেণ্ট কৰিলোঁনে এইখিনি কিছুমান আছে বস্তু যোনটো মই ৰেগুলাৰলি দেখা পাওঁ যে মিটিং বা প্ৰগ্ৰামবিলাকত হোৱাৰ পিছত ইনিচিয়েটিভ নোলোৱাৰ কাৰণে সেই বস্তুটো তেনেকৈ থাকি যায় ৰাইট সো আপোনালোকে ইনিচিয়েটিভ ল'ব লাগিব হয় বিলিভ কৰক নহ'লে নকৰক যদি কৰিছে তেনেহ'লে একশ্যন লওক নহ'লে নহ'ব নহ'লে চিম্পলি নহ'ব ৰাইট আজি একশ্যন ল'ব তেতিয়াহে আপুনি গম পাব যে কি ভুল হৈ আছে বা কি শুদ্ধ হৈ আছে ৰাইট সো এইটো প্ৰব্লেম এইটো হৈ গ'ল যোনটো পাৰ্চনেল ব্ৰেণ্ডিং মানে পাৰ্চনেল ব্ৰেণ্ডিং আপোনালোকৰ নিজৰ য'তে আপুনি যাব আপুনি নিজৰ 100% দি পেলাই আপোনাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচটো ক'ব চেষ্টা কৰিব মেবি চাগে ক'ৰবাত লিংক আপ হৈ যাব পাৰে মেবি কিছুমান বস্তু আছে যোনটো মোৰ ৰিকুৱাৰ্ড হ'ব পাৰে যোনটো মই পোৱা নাই আৰু তেনেকুৱা হয়ো মেক্সিমাম কেছত সো সেইকাৰণে সেই তেনেকুৱা ধৰণৰ ইভেণ্ট বা প্ৰগ্ৰামত আপোনালোকে ৰিপ্ৰেজেণ্ট কৰিব নেক্সট হৈ গ'ল লাৰ্ণ দ্যাট মিনছ এভৰি ডে আপুনি আপোনাৰ প্ৰডাক্ট যেনেকৈ ৰাইচ হৈ গ'ল বা আপোনাৰ মাষ্টাৰ্ড অইলৰ হৈ গ'ল আপুনি যেতিয়া মাষ্টাৰ্ড অইলৰ প্ৰডাকশ্যনত বা মেনুফেকচাৰিঙত বা মাৰ্কেটিঙৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়িব বিচাৰে তেনেহ'লে আপুনি তাৰ পুৰা ডিপ নলেজ ল'ব লাগিবই আপুনি বেলেগৰ ওপৰত ভৰসা কৰি পেলাই কৰিব নোৱাৰে কিন্তু আপুনি নিজে কৰিব লাগিব আপুনি ইউটিউব চাই মিলি পেলাই ইউটিউব চবতকৈ ৱৰ্ল্ডৰ চবতকৈ লাৰ্জেষ্ট ইনচাইক্ল'পিডিয়া ধৰিব পাৰে ইণ্টাৰনেট ইজ এ চবতকৈ ডাঙৰ ইনচাইক্ল'পিডিয়া ৰিচোৰ্চৰ কোনো মানে প্ৰব্লেম নাই ৰাইট আপুনি সেই গোটেই বস্তুটো চাই মেলি পেলাই আপুনি নিজৰ নোটছ বনাব লাগিব আপুনি চাব লাগিব যে মাষ্টাৰ্ড অইল বনে কেনেকৈ তাৰ ৰ কষ্ট কিমান বহুত তেনেকুৱা কোম্পানীজ আছে যোনে বহুত এনেকুৱা ৰিচোৰ্চ আছে য'ত বহুতখিনি ইনফৰমেশ্যন নেটত দি দিছে ঠিক আছে আপুনি যদি 1 টকাও যদি আপোনাৰ কষ্টিঙত কমাব পাৰে তে এভৰি ডে আপুনি কমাই পেলাই আৰু বেছি আপোনাৰ মাৰ্জিনটো বঢ়াব পাৰে ঠিক প্ৰডাক্টৰ প্ৰাইচটো বঢ়ালে একো সলিউশ্যন নাপায় মাৰ্জিনটো বঢ়াব লাগিব সেই মাৰ্জিনটো বঢ়াবৰ কাৰণে আপোনাৰ কষ্টিংটো কমাব লাগিব সো এইখিনি কিছুমান ফেক্টৰ্ছ আছে যোনখিনি এভৰি ডে প্ৰত্যেক দিনাই আপুনি স্কুলৰ নিচিনাকৈ স্কুলত যেনেকৈ আমি স্কুলত 6 ঘণ্টা পঢ়িলোঁ তাৰপিছত টিউশ্যন গ'লোঁ তাৰপিছত ঘৰত পঢ়িলোঁ বিজনেছৰ ক্ষেত্ৰতো মই একে ছিষ্টেম ভাবোঁ বেলেগ নহয় কিন্তু যে আপুনি কিমান আপোনাৰ বিজনেছত ৱৰ্কআউট দিছে ঠিক আছে তেতিয়াহে জাষ্টিফাইড কৰে ৰিজাল্টটো লৈ পেলাই সেইটো হৈ গ'ল আৰু লাষ্ট হৈ গ'ল আস্ক ফৰ ৰিভিউ বা টেষ্টিমনিয়েল বা ফিডবেক এইখিনি বস্তু মষ্ট ইম্পৰ্টেণ্ট your first product is not your last product মানে আপুনি যোনটো প্ৰথম প্ৰডাক্ট বনাইছে সেইটোৱে আপুনি গোটেই জীৱনটো সেই প্ৰডাক্টে লৈ পেলাই আগবাঢ়ি গৈ থাকিব তেনেকুৱা নহয় এভৰি ইয়াৰ এভৰি কোৱাৰ্টাৰ এভৰি হাফ ইয়াৰ আপুনি ইম্প্ৰুভমেণ্ট আনিব লাগিব বেলেগতকৈ ডিফাৰেণ্ট কিবা এটা আনিব লাগিব কৰিব লাগিব আৰু সেইটো কেনেকৈ পাব ইউ হেভ টু আস্ক ইয়ৰ কাষ্টমাৰ্ছ যোনে ইউজ কৰি আছে চ' সিহঁতক সুধিব লাগিব যে মোৰ প্ৰডাক্টটো যোনটো আছে মোৰ মিঠাতেলটো যোনটো আছে আপুনি বাকী যোনখিনি মিঠাতেল আছে তাতকৈ বেলেগ কিবা পাইছে নেকি ভাল পাইছে নেকি বা তাত কিবা এটা প্ৰব্লেম পাইছে নেকি মেবি পেকেজিঙৰ প্ৰব্লেম হ'ব পাৰে মেবি ডিষ্ট্ৰিবিউশ্যনৰ প্ৰব্লেম হ'ব পাৰে ইজিলি এভেইলেবল নহয় মই যোনটো সহজত পাওঁ দোকানত গৈ পেলাই
মইতো বিচাৰি বিচাৰি কিমান এনেকুৱা পাৰ্চেণ্টেজ মানুহ আছে যোনে বিচাৰি বিচাৰি গৈ পেলাই সেই পাৰ্টিকুলাৰ প্ৰডাক্ট মাৰ্কেটত বিচাৰি পেলাইহে আনিব বহুত কম মানুহ আছে ৰাইট চ' বহুতখিনি তেনেকুৱা ফেক্টৰ্ছ আছে যোনখিনি আপুনি নিজে জানিব লাগিব আৰু সেইখিনি প্ৰব্লেম আপোনাৰ মনত নহয় কাগজত লিখি পেলাই যে মোৰ 10টা মেজৰ প্ৰব্লেম আছে এই 10টা প্ৰব্লেম যদি দেন এণ্ড দেয়াৰ ছল্ভ হৈ যায় মই কিন্তু মাৰ্কেটত মোৰ ব্ৰেণ্ডিং পজিশ্যনিং বা চেলছ ৰেভিনিউ মই জেনেৰেট কৰিব পাৰিম বহুতৰ এনেকুৱা ক্ষেত্ৰত কি হয় যে নিজৰ প্ৰব্লেমটো নিজে আইডেণ্টিফাই কৰিবই নোৱাৰে নাজানো আমি এতিয়া ৰাইট দিয়াৰ মই যদি কওঁ যে মই প্ৰব্লেম ছল্ভ কৰিব আছে প্ৰব্লেম কওক কি আছে জেনুইন প্ৰব্লেম হ'ব লাগে তো তেতিয়া আপোনালোকে প্ৰব্লেম কওঁতে আপোনাৰ বহুতখিনি ভুল হ'ব ৰাইট 10টা প্ৰব্লেম আপুনি ক'বই নোৱাৰিব এনেকুৱাও হ'ব পাৰে কিয় কাৰণে আমি নিজকে প্ৰশ্ন কৰাই নাই সেইটো লেভেলত ৰাইট চ' সেইকাৰণে এইখিনি ষ্টেপছ যোনটো মই ফ'ল' কৰি আছোঁ বা মোৰ ছিষ্টেমে আমি SOPs বুলি কওঁ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ চ' মই নহ'লেও মোৰ বিজনেছ ৰান হৈ থাকে চলি থাকে চ' সেইটো হিচাপত যে কেনেকৈ সেইটো আমি বনাব পাৰোঁ ছিষ্টেমেটিকলি আৰু সেইটোৰ ওপৰত কাম কৰিব পাৰোঁ ৰাইট চ' এইখিনি হেৰি হৈ গ'ল এইখিনি এক্সাম্পলছবিলাকত মই নাযাওঁ ডাইৰেক্টলি এতিয়া আমি ডাইৰেক্টলি আহিম যোনটো আজি মেইন হেৰি হয় যে ৰোল অফ ইণ্ডাষ্ট্ৰী এছ'চিয়েশ্যনৰ যোনটো মেইনলি হেৰি আছে অলপ থুলমূলকৈতো মই আপোনালোকক কৈছোঁৱে গোটেইখিনি হেৰি ৰাইট চ' মেইনলি আমাৰ যোনটো হৈ গ'ল ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন যোনখিনি হেৰি আছে তো মেইনলি আমাক লাগে টু মেইনটেইন দ্য গুড হেল্থ অফ দ্য ইকনমি মানে আমি ইকনমি যোনটো ফ্ল' কৰিব বিচাৰোঁ আৰু সেইটো ক্ষেত্ৰত মেজৰ কণ্ট্ৰিবিউশ্যন যোনটো আহে এটা বিজনেছমেনে বিজনেছ পাৰ্চনে বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন প্লে কৰে উইদাউট বিজনেছমেন ছ'চাইটি চলিবই নোৱাৰে উইদাউট বিজনেছ আপোনালোকে চাকৰি কৰিলে চাকৰি কৰাৰ পিছতো বস্তুটোতো কিনিব লাগিব মাৰ্কেটৰ পৰা ৰাইট আপুনি ঘৰৰ কাৰণে হওক ফেমিলিৰ কাৰণে হওক বা নিজৰ কাৰণে হওক সেইখিনি বস্তুটো লাগিবই চ' সেইখিনিতো ক'ৰ পৰা ল'ব আপুনি এজন বিজনেছমেনৰ পৰাই ল'ব বিজনেছ পাৰ্চনৰ পৰাই ল'ব ৰাইট চ' সেইখিনি বস্তু আমি কৰিবৰ কাৰণে যিখিনি প্ৰব্লেমছ ডে টু ডে লাইফত এভৰি ডে প্ৰব্লেম ফেচ কৰিবই লাগে প্ৰব্লেম ফেচ আমি চবে সকলোৱে কৰোঁ কিন্তু সেই প্ৰব্লেমটো ডিছকাছ কৰিবৰ কাৰণে না আমাৰ ওচৰত কোনোবা ভাল মেণ্টৰ আছে আমাৰ শৰীৰত কিবা এটা বেমাৰ হৈছে আমি ডক্টৰৰ ওচৰত ডাইৰেক্টলি কনচাল্ট কৰি লওঁ বিজনেছত কিবা প্ৰব্লেম হ'লে আমাৰ কিমান এনেকুৱা ৰিচ'ৰ্চ পাৰ্চন বা কিমান এনেকুৱা মেণ্টৰ আছে য'ত আমি একচুৱেলি আমাৰ প্ৰব্লেমটো কিয় কাৰণে আমাৰ ইণ্টেনশ্যন আছে না আমাৰ ইণ্টেনশ্যনটো ক্লিয়াৰ যে মই বিজনেছক লৈ পেলাই আগবাঢ়িব যাব বিচাৰিছোঁ বা সেই বিজনেছটো লৈ পেলাই মই মোৰ পৰিয়ালক বা মোক মই ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ চ' যেতিয়া সেইখিনি প্ৰব্লেম আহে সেই প্ৰব্লেমটোক কথা পাতিবৰ কাৰণে আমাৰ ওচৰত তেনেকুৱা ধৰণৰ ইক'ছিষ্টেম নাই আৰু যেতিয়ালৈকে এই ইক'ছিষ্টেমটো বিল্ড আপ নহয় বহুত হাৰ্ডলি মই পাৰ্চেণ্টেজ চান্স ক'ব পাৰোঁ যেন এজ এ বিজনেছমেন এজ এ এণ্টাৰপ্ৰেনৰ হিচাপে অকলে ফাইট কৰি পেলাই সি কিবা এটা এষ্টাব্লিছমেণ্ট কৰিব পাৰিব কিয় কাৰণে আমাৰ ৱৰ্ক কালচাৰ নহয় বিজনেছ এতিয়াও নাই আৰু সেই আহোঁতে বহুত ডাঙৰ টাইম ঘৰত কথা পাতিব পাৰিম নেকি আমাৰ ফেমিলিক ক'ব পাৰিম নেকি যে সেইখিনি বিজনেছক লৈ পেলাই নোৱাৰোঁ তেনেকুৱা হেৰি ইভেন এনেকুৱা বিজনেছমেনো আছে যোনে নিজৰ ল'ৰা ছোৱালীক আকৌ চাকৰি কাৰণেহে ঠেলিব এইটো নহয় যে মই কৰি আছোঁ তো তয়ো মোৰ জেগাত আহি পেলাই আগবাঢ়ি যা বা তেনেকুৱা ধৰণৰ নহয় বহুত এনেকুৱা আছে আমাৰ ৰাইট চ' এইখিনি বস্তু কাৰণে আমাক ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন ওৱান অফ দ্য মেজৰ পিলাৰ ক'ব পাৰি বা ফাউণ্ডেশ্যন ক'ব পাৰি বা ইক'ছিষ্টেম ক'ব পাৰি যোনটো ইক'ছিষ্টেমত গৈ পেলাই আমি সেইখিনি কথা আলোচনা কৰিব পাৰোঁ ৰাইট চ' এইবিলাক আছে যেনেকৈ এছ'চিয়েশ্যন আমাৰ অসমত যেনেকৈ আছে নৰ্থ আছাম চেম্বাৰ অফ কমাৰ্চৰ নিচিনাকৈ বা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অফ আছাম আছে এইবিলাকত মেজৰলি কি হয় বছৰত যোনখিনি প্ৰগ্ৰামছবিলাক হয় বা ইভেণ্টছবিলাকত হয় তাত আমি আমাৰ প্ৰব্লেমছবিলাক শ্বেয়াৰ কৰোঁ আৰু মেজৰলি সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি এইখিনি কথা জানিব লাগিব ৱেৰ ইজ দ্য ৰাইট প্লেটফৰ্ম মানে যোনটো প্লেটফৰ্মত আমি আমাৰ কথাবিলাক যোনটো কিয় কাৰণে চবৰে চিমিলাৰ কাইণ্ড অফ প্ৰব্লেমে বিজনেছত বেলেগ নহয় হাৰ্ড কিছুমানৰ প্ৰডাক্ট লৈ পেলাই বেলেগ হ'ব পাৰে বাট একচুৱেলি চাব গ'লে প্ৰডাক্ট এণ্ড ছাৰ্ভিছে যোনটো মাৰ্কেটত ডিমাণ্ড আছে তাতকৈ বাহিৰা বেলেগ একো নাই চ' কাৰোবাৰ প্ৰডাক্ট হ'ব কাৰোবাৰ ছাৰ্ভিচ হ'ব চ' আমি যদি কোৰিলেট কৰি পেলাই চাওঁ মেজৰিটি প্ৰব্লেমছবিলাক যোনটো চবৰে কমন হ'ব তেনেকুৱা হেৰি ৰাইট চ' ৱাই শ্বুড জইন এন ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন আমি কিয় জইন কৰিব লাগে তাৰ মেজৰলি আমি যোনটো বুজোঁ ব্ৰিজ বিটুইন দ্য ইণ্ডাষ্ট্ৰি এণ্ড দ্য গভৰ্ণমেণ্ট ৰাইট চ' গভৰ্ণমেণ্টে মেজৰলি কি বনায় পলিচিছ বনায় ৰাইট আৰু ইণ্ডাষ্ট্ৰিয়ে সেই পলিচিছবিলাক ফ'ল' কৰি পেলাই আমি বিজনেছটো আগবঢ়াই লৈ যাওঁ বাট তাত বহুতখিনি এনেকুৱা মেৰিট আৰু ডিমেৰিটছ আছে প্ৰব্লেমছ আছে এনেকুৱা নহয় যে গভৰ্ণমেণ্টে কেতিয়াবা ইমপ্লিমেণ্টেশ্যন কৰোঁতে চব ভালকৈয়ে কৰিব ইমপ্লিমেণ্টেশ্যনছ বহুত ক্ষেত্ৰত নহয়গৈ বা আমাৰ ওচৰত যেতিয়া পলিচিছ আহে আমি সেই পলিচিটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি নাজানো কেনেকৈ পাৰিম কোনে গাইড কৰিব কোনে এই বস্তুটো শিকাব ৰাইট
তেতিয়া আমাৰ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনছবিলাকে সেইটো ক্ষেত্ৰত আপোনাক সহায় কৰিব বা হেল্প কৰিব আৰু লগতে জিঅ'গ্ৰাফিকেল এৰিয়াত বহুতখিনি প্ৰব্লেমছ থাকে যেনেকৈ চেণ্ট্ৰেলে যদি কিবা এটা পলিচি ইমপ্লিমেণ্টেশ্যন কৰিছে সেইটো ষ্টেটত ইমপ্লিমেণ্টেশ্যন হ'ব পাৰে নহ'ব পাৰে বহুতখিনি ফেক্টৰ্ছ আছে ৰাইট ডিষ্ট্ৰিক্টত সেই ইমপ্লিমেণ্টেশ্যন হ'ব পাৰে নহ'ব পাৰে বহুতখিনি ফেক্টৰ্ছ আছে কিন্তু সেই ফেক্টৰটো ইণ্ডিভিজুৱেল হিচাপে আপুনি কাক ক'ব কেনেকৈ ক'ব সবে যদি নিজৰ নিজৰ কমপ্লেইনছ লৈ পেলাই যদি যায় কাৰ কমপ্লেইনছ বা কাৰ প্ৰব্লেমছবিলাক শুনিব সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যন এনেকুৱা এটা সংগঠন বা এনেকুৱা এটা প্লেটফৰ্ম হৈ গ'ল বা ইক'চিষ্টেম হৈ গ'ল য'ত আপুনি আপোনাৰ নিচিনা প্ৰব্লেমছবিলাক আহি পেলাই আমি কিছুমান প্ৰব্লেমটো আমিয়ে বহি পেলাই ডিছকাছ কৰি পেলাই ছল্ভ কৰি দিব পাৰোঁ ৰাইট আমাৰ ইয়াতো বহুতখিনি ডিষ্ট্ৰিক্টত বহুতখিনি ভাল ভাল ৰিচ'ৰ্চ পাৰ্চনছ আছে যাৰ লগত কথা পাতিলে সেই প্ৰব্লেমছবিলাক ছল্ভ কৰি দিব পাৰোঁ আৰু যোনখিনি প্ৰব্লেম ফিল্টাৰ কৰি পেলাই সেই ছাপ'জ 50টা প্ৰব্লেম আহিছিলে আমি ডিছকাছ কৰিলোঁ কথা পাতিলোঁ 40টা প্ৰব্লেম ছল্ভ হৈ গ'ল 10টা আছে তেতিয়া আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ষ্টেট এডমিনিষ্ট্ৰেশ্যন বা চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন বা সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতি পেলাই হেৰি কৰিব কিয় শুনিব বিকজ আপোনালোকে ইণ্ডিভিজুৱেল নহয় নাও আপোনালোকে এটা কমিউনিটি বা আপোনালোকে এটা ৰিপ্ৰেজেণ্ট কৰিছে এছ'চিয়েশ্যনক ৰাইট সেইটোৰ ৱেটেজ আছে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত ৰাইট সেইকাৰণে এই গেপটোৰ কাৰণে আমি জইন কৰিব লাগে নেক্সট এন আইডিয়েল প্লেটফৰ্ম টু নেটৱৰ্ক অৰ গ্ৰ' দ্য বিজনেছ তো বেচিকলি কি হয় যে আমি যেতিয়া আপোনালোকে চাই ছাপ'জ কোনোবাই চাউলৰ ওপৰত বিজনেছ কৰিছে কোনোবাই কাপোৰৰ ওপৰত কৰিছে কিছুমানে আপুনি ধৰি লওক ৰাইচ পালচেছ হৈ গ'ল বা মাষ্টাৰ্ড অইল হৈ গ'ল বা পাপৰ হৈ গ'ল চাবোন হৈ গ'ল চ' আমি কমিউনিটিত যেতিয়া আমি এছ'চিয়েশ্যনত বহোঁ তো বহুতখিনি এনেকুৱা প্ৰডাক্ট বা ছাৰ্ভিচেছ আমি নিজেও ল'ব পাৰোঁ আপোনাৰ পৰা ৰাইট যদি আপোনাৰ প্ৰডাক্টৰ এটা ভাল প্ৰডাক্টৰ যদি তাত কোৱালিটি আছে প্ৰাইচ ভেলুৱেশ্যন ভাল আছে তেনেহ'লে আমি লোকেল প্ৰডাক্টটো কিয় ইউজ নকৰিম বাহিৰৰ পৰা প্ৰডাক্ট আহিলে ট্ৰান্সপৰ্টেশ্যন কষ্ট আদাৰ ডিফাৰেণ্ট কষ্টবিলাক থাকে আৰু লোকেলত ইয়াত যোনটো ৰ মেটেৰিয়েলছৰ আমি ডাইৰেক্টলি প্ৰিজাৰ্ভেটিভ বেছি নিদিয়াকৈ চেল্ফ লাইফ বঢ়াবৰ কাৰণে প্ৰিজাৰ্ভেটিভ আমি বেছি দিবলগীয়া হয় যাতে আমি ডিউৰেশ্যনটো বেছিকৈ পাওঁ তো ইয়াত যদি লোকেল আমি যদি আমাৰ কাষ্টমাৰ ডিষ্ট্ৰিবিউশ্যন বা ৰিটেইলৰ হেণ্ডলিং হৈ গ'ল ৰাইট এইখিনি যোনখিনি আছে ৰাইট আৰু লগতে আমি কেছ ষ্টাডি চাব লাগিব যদি কোনোবা এটা ইণ্ডাষ্ট্ৰী আমাৰ মাজত যদি ফেইলিয়াৰ হৈছে তেনেহ'লে সেইটো কিয় কাৰণে ফেইল হৈছে কি ৰিজনৰ কাৰণে হৈছে সেই ছেইম ভুলটোকে আমিও ৰিপিটেড কৰি আছোঁ নেকি ৰাইট সেই তেনেকুৱা ধৰণৰ কেছ ষ্টাডি তাৰ লগতে ট্ৰেইনিং অন GST হৈ গ'ল ইনকাম টেক্সৰ হৈ গ'ল বা ITR ফাইলিং হৈ গ'ল বা জেম পৰ্টেল হৈ গ'ল ৰাইট বা IPRৰ হৈ গ'ল এইখিনি আছে চ' ট্ৰেইনিং প্ৰপাৰলি কৰিলে আমাৰ কি হয় আমাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচটো ইম্প্ৰুভ কৰিবৰ কাৰণে এভৰি ডে আমাৰ ওচৰত সুবিধা আহে ৰাইট চ' এইটো বস্তু নেক্সট হৈ গ'ল প্ৰচেছ চ' প্ৰচেছ মিনছ হৈ গ'ল যেনেকৈ ইফ somebody wants to register their company or a registered trademark or file GST তেনেহ'লে আমাৰ ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ যোনখিনি এক্সিকিউটিভ মেম্বাৰ আছে বা বেলেগ ধৰণৰ যোনখিনি ৰেছপনচিবল পাৰ্চন আছে সিহঁতৰ সেইখিনি দায়িত্ব বা সিহঁতৰ সেইখিনি বস্তু যে কেনেকৈ ডকুমেণ্টেশ্যন পাৰ্টটো এটলিষ্ট ক্লিয়াৰ কৰিব পৰাকৈ ৰাইট হয় ভৱনটো হয় কিন্তু মিটিংটোতো নহয় চ' এইটো যোনটো মই ডিফিকাল্টিজ পাওঁ যে আমি এলিজিবল হয় কিন্তু সেই বস্তুটো ফাইল কৰিবৰ কাৰণে আমি নাজানো ফৰ এক্সাম্পল যে ধৰি লওক এতিয়া ট্ৰেডমাৰ্ক যদি আপোনালোকে লৈ লৈছে তো ট্ৰেডমাৰ্কৰ এটা এক্সপেণ্ডিচাৰ থাকে গভৰ্ণমেণ্টৰ স্কিমৰ মতে যদি অন্টাৰপ্ৰেনৰ ওচৰত ট্ৰেডমাৰ্ক লোৱা আছে তেওঁ তেতিয়া মানে সেইটো বস্তু তেওঁ ঘূৰাই পাব সেই এমাউণ্টটো ঘূৰাই পাব যিমান এক্সপেণ্ডিচাৰ হৈছে সেই ধৰি লওক মোৰ 14,000 টকা গৈছে ট্ৰেডমাৰ্ক হেৰি কৰোঁতে মই 14,000 টকা গোটেইখিনি এমাউণ্ট মই ৰিএম্বাৰ্চমেণ্ট কৰিব পাৰোঁ MSME আণ্ডাৰ MSME পৰা ল'ব পাৰোঁ কিন্তু সেইটো বস্তু মই নাজানিম বা আপোনালোকে নাজানিব পাৰে তো সেইটো এটা হৈ গ'ল ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনৰ ভিতৰত যে আমি কাৰোবাক ট্ৰেইনিং দি পেলাই আমাৰ এছ'চিয়েশ্যনক যোনে সেইখিনি ফাইলিঙৰ কাম কৰাব পাৰে যোনে সেইটো বস্তু কাম কৰিব পাৰে আমি সেইখিনি বস্তু কৰাব পাৰোঁ সেইখিনি সুবিধা আপোনালোকে এছ'চিয়েশ্যন আণ্ডাৰত সেইখিনি পাব পাৰে ৰাইট অকলে কৰিব যাওঁতে বহুত অসুবিধা পাব বাট এইখিনি বস্তু হেৰি হ'ব
নেক্সট হৈ গ'ল ফিডবেক আৰু কমপ্লায়েন্সেছ ৰাইট, যোনটো মই আগতে আপোনালোকক কৈছোঁ যে যিখিনি ফিডবেক আপোনালোকে পাইছে আপোনাৰ প্ৰডাক্টৰ যদি কিবা এটা ভুল হৈ আছে সেই ভুলটো যদি মই ইয়াতে আপোনালোকক যদি দেখাই দিব পাৰোঁ সেইটো আপোনালোকৰ এডভান্টেজ নে ডিছএডভান্টেজ হয়নে নহয়? আমি কিন্তু নাজানো, ময়ো নাজানো যে মই কিখিনি বস্তু কৰি আছোঁ সেইটো ভুল হৈ আছে নে শুদ্ধ হৈছে। সেইকাৰণে মই মাৰ্কেটত গৈ থাকোঁ, য'তে অপৰচুনিটি পাওঁ মই সোমাই যাওঁ, তাতে গৈ পেলাই কথা পাতোঁ। মোতকৈতো জনা মানুহ আৰু ঢেৰ আছে যোনে এটলিষ্ট ক'ব পাৰে যে ভাইটি তোমাৰ এইখিনি বস্তু অকণ ভুল হৈ আছে, এইটো তুমি শুদ্ধ কৰিব পাৰিলে তুমি আৰু গ্ৰ' কৰিব পাৰিবা। চ' সেইকাৰণে আমি ঘৰৰ পৰা ওলাব লাগিব, আমাৰ কমফৰ্ট জ'নৰ পৰা ওলাব লাগিব, আমি বৰষুণত তিতি ভিজি হ'লেও আহিব লাগিব, ৰ'দত হ'লেও আহিব লাগিব। যদি আমি সঁচাকৈ আমাৰ প্ৰডাক্টটো আমাৰ ছাৰ্ভিচটো ইম্প্ৰুভ কৰিব বিচাৰিছোঁ তেতিয়াহে সেই ইণ্টেনশ্যনটো ক্লিয়াৰ হ'ব লাগে। মই লাইফত দুটা বস্তু মষ্ট ইম্পৰ্টেণ্ট মই বস্তুটো ভাবোঁ, এটা হৈ গ'ল ইণ্টেনশ্যন আৰু এটা হৈ গ'ল প্ৰায়ৰিটি। মানে আপুনি কিয় কৰিব বিচাৰে সেই বস্তুটো যদি ক্লিয়াৰ আছে তেনেহ'লে আপুনি আপোনাৰ কামটো কৰিব পাৰিব, কোনো ৰখাব নোৱাৰে। ছেকেণ্ড হৈ গ'ল প্ৰায়ৰিটি, মানে আপুনি সেই কামটো এতিয়া কোনটো লেভেলত ৰাখিব বিচাৰিছে। এতিয়া কোনোবা যদি আজি সময়তে আপোনাৰ ৰিলেটিভে আহিলে ঘৰত ধৰি লওক, আহিলে আপুনি জানে যে সেইজন পাৰ্চনক আপুনি দুদিনৰ পিছতো লগ ধৰিব পাৰি বা অহা সপ্তাহটো ধৰিব পাৰি বা অহা মাহতো ধৰিব পাৰি, ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু আজি যদি এই মিটিংটোত মই মোৰ প্ৰডাক্ট আৰু মোৰ ছাৰ্ভিচৰ কিবা ইম্প্ৰুভ কৰিবৰ কাৰণে যদি মই 10% কিবা এটা নলেজ বা বস্তু পাওঁ তেনেহ'লে তেতিয়া আপুনি যোনটো ইণ্টেনশ্যন ৰাখিছে আপোনাৰ বিজনেছৰ কাৰণে সেইটো কিন্তু সফল হ'ব। সেই প্ৰায়ৰিটিটো আপুনি নিজে ডিচাইড কৰিব লাগিব, ৰাইট? এই বস্তুটো ইম্পৰ্টেণ্ট। চ' এইখিনি এক্টিভিটিজ আছে যোনটো মই ভাবোঁ যে ইণ্ডাষ্ট্ৰিয়েল এছ'চিয়েশ্যনে কৰিব লাগে আৰু কৰি আছে আৰু কৰিবও, আৰু আপোনালোকে তাত সেইখিনি সুবিধা ল'ব পাৰে। নেক্সট হৈ গ'ল চ'ৰ্চ অফ ফাণ্ডিং। এতিয়া চ'ৰ্চ অফ ফাণ্ডিং, আমাৰ ফাণ্ডিং কেতিয়া দৰকাৰ হয়? এতিয়া এইটো ক্ষেত্ৰত মই অলপমান ডিফাৰেণ্ট এংগল দি পেলাই চিন্তা কৰি পেলাই ভাবি পেলাই হেৰি কৰোঁ যে এতিয়া মোৰ বিজনেছটো মই ফাৰ্ষ্ট জেনেৰেশ্যন এণ্টাৰপ্ৰেনৰ হয়, ৰাইট? ডেট মিনছ বিজনেছ মোৰ কালচাৰত বা মোৰ পৰিয়ালত কোনোৱে কৰা নাই আৰু মই নিজে কৰিছোঁ। এতিয়া ইয়াত মোৰ ৰিস্ক ফেক্টৰটো অকণ বেছি আছে, গাইড কৰিবলগীয়া কোনো হেৰি নাই। হয় মই নিজে গাইড কৰি পেলাই নিজে চলিব লাগিব, নহ'লে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হেৰি কৰিব লাগিব। এতিয়া সেইটো ক্ষেত্ৰত যেতিয়া আমি ইয়াত চাওঁ যে ফাণ্ডিং, ডেট মিনছ আমাক ফাণ্ডিংটো দৰকাৰ কিয় কাৰণে হয়, তো বেচিকলি হৈ যায় প্ৰটোটাইপ ক্ৰিয়েশ্যন। ডেট মিনছ আপোনাৰ প্ৰডাক্টৰ বা আপোনাৰ ছাৰ্ভিচৰ এটা প্ৰটোটাইপ যে এনেকুৱা ধৰণৰ মোৰ প্ৰডাক্ট বা ছাৰ্ভিচটো বনিব, তাৰ কাৰণে আমাৰ মেজৰলি ফাণ্ডিঙৰ দৰকাৰ হয়। ছেকেণ্ড, প্ৰডাক্ট ডেভেলপমেণ্ট। ডেট মিনছ আপোনাৰ প্ৰডাক্টটো বনি গৈছে কিন্তু লাৰ্জ স্কেলত নহয়। আমি যেতিয়া যিকোনো বস্তু লাৰ্জ স্কেলত বনাওঁ তেতিয়া আমাৰ ৰ' মেটেৰিয়েল কষ্টটো কমি যায়, গোটেই এক্সপেণ্ডিচাৰটো কম হয় আৰু যোনটো এমাউণ্টত বেছোঁ তাত প্ৰফিট মাৰ্জিনটো আমাৰ বেছিকৈ আহি যায়, ৰাইট? চ' সেই বস্তুটোৰ কাৰণে দৰকাৰ হয় টিম হায়াৰিং। অকলেতো আপোনাৰ বিজনেছত কাম কৰিব নোৱাৰিব। যেতিয়া আপুনি লাৰ্জ ক্ষেত্ৰত আপুনি কাম কৰিব বিচাৰিলে তেতিয়া আপোনাক মেন পাৱাৰ লাগিব, মানুহ লাগিব, টিম লাগিব, আৰু সেইটো কাৰণে আপোনাক তেতিয়া পইচা বা ফাণ্ডিঙৰ দৰকাৰ হয়। নেক্সট হৈ গ'ল ৱৰ্কিং কেপিটেল। ৱৰ্কিং কেপিটেলছ মিনছ হৈ গ'ল আপোনাৰ বিশেষকৈ যে সেই ডে টু ডে অপাৰেশ্যন বা ডে টু ডে আপোনাৰ প্ৰডাক্টছ বা যিখিনি বস্তু আপুনি ৰ' মেটেৰিয়েলছ কিনিবলগীয়া হয় বা আপুনি মাৰ্কেটত কেতিয়াবা বাকীও দিছে, এনেকুৱাতো নহয় চবটো আৰু ডিলাৰ ডিষ্ট্ৰিবিউটাৰ যোনখিনি ৰিটেইলাৰ্ছ আছে কিছুমান প্ৰডাক্টটো আপুনি থৈ আহে যে এইখিনি প্ৰডাক্ট চেল হ'লেহে আপুনি দিব বুলি। চ' তাত যোনটো পইচা আপোনাৰ ফাঁচি আছে এতিয়া লগে লগেতো চেল নহয়, কিন্তু বাকী প্ৰডাকশ্যন বা ৱৰ্কিং অপাৰেশ্যনৰ কাম কৰিবৰ কাৰণে আপোনাকতো ৱৰ্কিং কেপিটেল লাগিব। সেই ৱৰ্কিং কেপিটেলৰ কাৰণেও আপোনাক চ'ৰ্চ দৰকাৰ হ'ব পাৰে ফাণ্ডিঙৰ। দেন লিগেল কনচালটেশ্যন আৰু ছাৰ্ভিচেছ, যেনেকৈ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল বা কোম্পানী ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। চ' এইখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কিছুমান প্ৰয়োজনৰ এমাউণ্টটো দৰকাৰ হ'ব পাৰে, বাট বহুত মিনিমাম হয়। তো তাৰ কাৰণে মই নাভাবোঁ যে ফাণ্ডিঙৰ দৰকাৰ হয়, বাট সেইটোও আপুনি ভাবিব পাৰে। দেন ৰ' মেটেৰিয়েলছ আৰু ইকুইপমেণ্টৰ হৈ গ'ল। ডেফিনেটলি আপুনি ৰ' মেটেৰিয়েলছটো যিমান কমত কিনিব পাৰে সিমান আপোনাৰ কাৰণে ভাল। চ' সেইখিনি বস্তু ইনফৰমেশ্যনছ লৈ পেলাই গোটাই পেলাই কিনিবৰ কাৰণেও আপোনাক দৰকাৰ, আৰু লগতে ইকুইপমেণ্ট, যোনটো ইকুইপমেণ্ট দি পেলাই আপুনি বনাব আপোনাৰ প্ৰডাক্ট বা ছাৰ্ভিচেছ সেইখিনি। দেন লাইচেঞ্চিং এণ্ড চাৰ্টিফিকেশ্যন, এইটো কাৰণে মই ফাণ্ডিং বুলি নাভাবোঁ, এইটো মেজৰলি সৰু এমাউণ্টৰ দৰকাৰ হয়। চ' সেইটো কাৰণেও কিছুমানৰ দৰকাৰ পৰে। তো সেইটো মাৰ্কেটিং এণ্ড চেলছ, এইটো মষ্ট ইম্পৰ্টেণ্ট। কিন্তু যে প্ৰডাক্টটো আপোনাৰ ঘৰত থাকিলে নহ'ব, হয় ক'ৰবাত শ্ব'ৰুম
বা ক'ৰবাত ইণ্টাৰনেটত আপোনাৰ প্ৰফাইল হিচাপত থাকিব লাগিব য'ত মানুহে এটা ক্লিক কৰি পেলাই চাব পাৰে বা এটা ষ্টেপ দি পেলাই তেওঁ সেই প্ৰডাক্টখিনি চাব পাৰে চ' তাত কিন্তু মেজৰলি এমাউণ্ট মাৰ্কেটিং এণ্ড চেলছত গুচি যায় চ' সেইটো কাৰণে ফাণ্ডিঙৰ দৰকাৰ হ'ব পাৰে দেন হৈ গ'ল আপোনাৰ অফিচ স্পেচ আৰু এডমিনিষ্ট্ৰেটিভ এক্সপেঞ্চেছ যে আপুনি ছাপ'জ ৰেণ্টৰ এটা শ্ব'ৰুম লৈছে বা আপোনাৰ দোকান লৈছে বা অফিচ লৈছে আৰু তাত মান্থলি ৰেণ্টেল এক্সপেণ্ডিচাৰ আছে সেইবিলাকৰ কাৰণেও আমাক এটা ফাণ্ডিঙৰ দৰকাৰ হয় চ' এইখিনি হৈছে মেজৰলি যদি আপোনালোকে ক'ৰবাত ভাবিব পৰা নাই যে মোক পইচাৰ দৰকাৰটো কিয় কাৰণে আৰু কাৰোবাকটোতো ক'ব লাগিব এতিয়া মই যদি কাৰোবাৰ ওচৰত যাওঁ যে মোক পইচা লাগে সেইটো প্ৰশ্ন কৰিব কিয় লাগে আৰু কিহৰ কাৰণে লাগে চ' আপোনালোকৰ মাইণ্ডত সেইখিনি বস্তু এটলিষ্ট ক্লিয়াৰ হ'ব লাগে যে মই কোনটো এইখিনি ছেক্টৰৰ ভিতৰত কোনটো ছেক্টৰৰ কাৰণে মোক পইচাটো মই বিচাৰিছোঁ মেজৰিটি বহুতে ক'ব নোৱাৰে কিন্তু এই কথাটো লৈ পেলাই বাছ খালি কয় মোক পইচা লাগে বিজনেছটো গ্ৰ' কৰিবৰ কাৰণে লাগিলে সেইটো মোৰ পেৰেণ্টছে হওক বা লাগিলে সেইটো মোৰ কোনোবা বন্ধু বান্ধৱে হওক চ' এইটো ক্লিয়াৰ কৰিবৰ কাৰণে এইখিনি ছেক্টৰ যোনটো আছে এইখিনি আমি কৰোঁ চ'ৰ্চ অফ ফাণ্ডিঙৰ যোনটো আছে বিজনেছ যেনেকৈ পাৰ্চনেল ইনভেষ্টমেণ্ট থাকে ব্যক্তিগত হিচাপত বা ফেমিলি হিচাপত থাকে চ' এইখিনি হেৰি আছে তাৰপিছত ভেঞ্চাৰ কেপিটেল ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন ফাইনেন্সিয়েল ইনষ্টিটিউটছ আছে যোনে আপোনালোকক সেই ইনভেষ্ট কিন্তু সিহঁতিও আকৌ বিজনেছ চাব বিজনেছ নোচোৱাকৈ এইখিনি বস্তু এইটো লেভেললৈকেতো নাহে ৰাইট য'ত আপোনাৰ প্ৰডাক্ট কিমান বনিছে তাত প্ৰফিটেবিলিটি কিমান আছে অপাৰেশ্যনেল কষ্ট কিমান আছে আৰু মাৰ্কেটৰ স্ক'প কিমান আছে এইখিনি বস্তু চাব তেতিয়াহে এইখিনি জেগাৰ পৰা আপুনি ফাণ্ডিংছবিলাক পাব ৰাইট তাৰপিছত হৈ গ'ল আপোনাৰ এছিষ্ট ফ্ৰম গভৰ্ণমেণ্টৰ বহুতখিনি স্কিমছ থাকে সুবিধাবিলাক থাকে চ' সেইখিনি আপুনি এটলিষ্ট আপোনাৰ ডিষ্ট্ৰিক্ট বা নিয়াৰ বাই আপুনি জানিব লাগিব হু ইজ আ ৰাইট পাৰ্চন যোনে মোক গভৰ্ণমেণ্ট স্কিম লগত ডাইৰেক্টলি মাৰ্চ কৰিব পাৰে ঠিক আছে আনি দিব পাৰে কিন্তু তাতো বহুতখিনি ফৰ্মেলিটিজ আছে বহুতখিনি বস্তু আছে যোনটো আপুনি ফুলফিল কৰিব লাগিব জাষ্ট পৰিকল্পনা লৈ পেলাই আপুনি পইচাটো লাগে বুলি আপোনালোকক কোনো নিদিয়ে ৰাইট চ' সেইখিনি বস্তু আছে বাকী আপোনাৰ বেংক চবতকৈ ইজিয়েষ্ট আৰু চবতকৈ বেছি মই ভৰসা কৰোঁ বেংকত যে বেংকত গৈ পেলাই আপুনি ধুনীয়াকৈ আপুনি যদি কনফিডেণ্ট হয় আপোনাৰ প্ৰডাক্ট আৰু ছাৰ্ভিচ লৈ পেলাই কিমান ইণ্টাৰেষ্ট লাগে 12%, 13%, 14% যদি আপুনি ভাবিছে যে এক বছৰৰ ভিতৰত মই ষ্টাব্লিছমেণ্ট কৰি ল'ব পাৰোঁ আপুনি চিম্পল যাওক বেংকত পাৰ্চনেল লোন বা আপুনি বিজনেছ লোন উঠাই লওক কৰি লওক কনফিডেণ্ট চবতকৈ ইজিলি পাই যাব তাতে মই নিয়াৰ কমচে কম 11 টাইমছ মই বেংকৰ পৰা লোন লৈ পেলাই ক্লিয়াৰ কৰা আছে ৰাইট এতিয়া আৰু দুটা চলি আছে চ' মোৰ কাৰণেতো চবতকৈ ইজিয়েষ্ট মোৰ ক্ৰেডিট স্ক'ৰো বহুত ভাল হৈ গৈছে মই সেইটো কাৰণে ইজিলি মই কাকো কোনো ইমান বুজাবলগীয়া নাই বিজনেছৰ কিছুমান চিক্ৰেটছ আছে যিমানখিনি চব বস্তু মই যিমানখিনি মানে খুলি যাম নহয় সিমান মোৰ আকৌ নিজৰ আইডেণ্টিটিটো মই শ্বেয়াৰো কৰিব লাগিব নিজৰ বিজনেছৰ চিক্ৰেটছ আছে চব শ্বেয়াৰ কৰিব লাগে যদি মই কনফিডেণ্ট হয় যে মই 1 লাখ টকা যদি মই ফাইনেন্স বা বেংকৰ পৰা যদি উঠাওঁ চ' মই উইদিন 6 মান্থ বা 1 ইয়েৰৰ ভিতৰত মই ক্লিয়াৰো কৰি দিম আৰু মোৰ ষ্টেবিলিটি আহি যাব এটা ৰেকাৰিং ৰেভিনিউ মডেলত আহি যাব মই চিম্পল চা বেংকে আপোনাক বিজনেছ মডেলটো কেনেকৈ চলিছে কোনো নোসোধে ৰাইট ক'ৰবাত আপোনাৰ খালি মৰ্টগেজৰ কথা হ'ব পাৰে বা ক'ৰবাত আপোনাৰ যদি ৰান কৰি আছে কিছুমান MSME স্কিমছ আছে তাৰ আণ্ডাৰটো আপুনি হেৰি আপ টু 1 crore স্কিমছ আছে এতিয়া অণ্টাৰপ্ৰেনাৰ বা ষ্টাৰ্টআপ হিচাপত আপুনি ল'ব পাৰে ঠিক আছে তো সেইটো গেৰেণ্টি কিন্তু গভৰ্ণমেণ্টে ল'ব তাৰ কাৰণে কোনো মৰ্টগেজৰ বা কোনো বস্তু দৰকাৰ নাই তো সেইখিনি বস্তু আছে যোনখিনি আমি কৰিব পাৰোঁ ৰাইট চ' ইনিচিয়েল ষ্টেজত যদি আপুনি একদম ইনিচিয়েল ষ্টেজত আছে 5 years হৈছে বা 5 years হ'ব হৈছে এইটো ক্ষেত্ৰত বেষ্ট এপ্ৰ'চ হৈছে বেংকত যাওক বেংকৰ পৰা ডাইৰেক্টলি পইচা উঠাওক আপুনি কনফিডেণ্ট দেখাওক আপুনি ষ্টাৰ্ট কৰি দিয়ক কিয় কাৰণে ষ্টাৰ্ট কৰা মেইন ইম্পৰ্টেণ্ট তাত আপুনি কিমান ইণ্টাৰেষ্ট পে' কৰিছে ইণ্টাৰেষ্ট আপোনাৰ বিজনেছত তাতকৈ বেছি আহি যাব যদি আপোনাৰ মাৰ্জিনটো ভাল আৰু আপোনাৰ কনফিডেঞ্চ বেছি আছে ৰাইট চ' এইটো মই ভাবোঁ বাকীখিনি ইমান ইম্পৰ্টেণ্ট হেৰি নহয় চ' এইটো হৈ গ'ল চ'ৰ্চ আৰু ফাণ্ডিঙৰ পাৰ্টটো নেক্সট হৈ গ'ল ফেক্টৰ ডেট এফেক্টছ চ'ৰ্চ অফ ফাণ্ডিং তো বেচিকলি কষ্ট হয় চে ছাপ'জ আপুনি মোৰ ওচৰত আহিছে ঠিক আছে মোক কৈছে যে 1 লাখ টকা লাগে মই বিজনেছটো ৰান কৰিব বিচাৰিছোঁ বা স্কেল আপ কৰিব বিচাৰিছোঁ চ' প্ৰথম যোনটো কষ্ট মেইনলি কষ্ট এটা ফেক্টৰ হ'ব পাৰে তো কষ্ট কি বুজায় চ' ইয়াত হৈ গ'ল দেয়াৰ 2 টাইপছ অফ কষ্ট এটা হৈ গ'ল যে কষ্ট অফ প্ৰকিউৰমেণ্ট অফ ফাণ্ড এণ্ড দ্য কষ্ট অফ ইউটিলাইজিং দ্য ফাণ্ড ডেট মিনছ আপুনি সেই ফাণ্ড বিচাৰোঁতে যিখিনি সময় সুবিধা আপোনাৰ যায় ৰিচোৰ্চ হিচাপত সেইটো এটা কষ্ট আছে আৰু লগতে সেই ফাণ্ডটো ইউটিলাইজ কৰিবৰ কাৰণেও এটা কষ্ট আছে ৰাইট চ' সেইটো মই যদি
গোটেই ফাণ্ডৰ 10%টো ভাবি লওঁ চ' অলৰেডি আপোনাৰ সেই ফাণ্ডৰ 10%টো মাৰ্জিনটো তেনেকৈ গুচি গৈছে ৰাইট নেক্সট হৈ গ'ল ফাইনেন্সিয়েল ষ্ট্ৰেংথ আৰু ষ্টেবিলিটি অফ দ্য অপাৰেশ্যন ডেট মিনছ আপোনাৰ বিজনেছটো ৰান কৰিবৰ কাৰণে যিখিনি বস্তু আপোনাৰ পইচাবোৰ অভাৱ আছিলে আপুনি ফুলফিল কৰিলে কিন্তু তাত এনেকুৱা আকৌ পৰিস্থিতি আহিব নেকি যে আপোনাৰ বিজনেছটো প্ৰডাক্টটো চেল হৈ আছে কিন্তু মাৰ্জিন নাই বা আপুনি ৰিপে'মেণ্ট কৰিব পৰা নাই আপুনিতো ৰিপে'মেণ্ট কৰিব লাগিব ন চ' তেনেকুৱা ধৰণৰ কিছুমান বস্তু চোৱা যায় আৰু সেইটো বস্তু যদি নিমিলে তেনেহ'লে আপুনি কিন্তু ফাণ্ডিং নাপাব ৰাইট চ' সেইটো বস্তু নেক্সট হৈ গ'ল ফৰ্ম অফ অৰ্গেনাইজেশ্যন আৰু লিগেল ষ্টেটাছ যেনেকৈ হৈ গ'ল আপোনাৰ বিজনেছ যেতিয়া আমি কৰিব বিচাৰোঁ মেজৰলি আপোনাৰ তিনিটা হেৰি থাকে এটা হৈ গ'ল চ'ল প্ৰপাৰ্টিশ্বিপ দেন পাৰ্টনাৰশ্বিপ তাৰপিছত আপোনাৰ কৰ্পৰেট এই তিনিটা লেভেলৰ বিজনেছ সাধাৰণতে দেখা যায় প্ৰথম যোনটো আছে সেইটোত কিন্তু আপোনাক ডাইৰেক্টলি কোনোবা ইনষ্টিটিউশ্যনে পইচাটো ডাইৰেক্টলি নিদিয়ে ঠিক আছে চ'ল প্ৰপাৰ্টিশ্বিপ হ'লে বা পাৰ্টনাৰশ্বিপ যদি হয় তাত হেৰি নহয় কিন্তু এটা যেতিয়া আপুনি কৰ্পৰেটত ডেট মিনছ প্ৰাইভেট লিমিটেড কোম্পানী বা পাব্লিক লিমিটেড কোম্পানী আছে তাত শ্বেয়াৰ্ছ বুলি থাকে ঠিক আছে আপুনি কাৰোবাক সেই 10% 20% নিজৰ বিজনেছৰ শ্বেয়াৰ দি দিব পাৰে যেনেকৈ হেৰি শ্বাৰ্ক টেংক আপোনালোকে অকণমান দেখিছে চাগে হেৰি হৈ আছে ন এতিয়া বহুত ট্ৰেণ্ডিঙত আছে যে তাত ইকুইটি বিচাৰে তো ডেট মিনছ তেওঁ সেই পইচাটো পে' কৰিব নালাগে আপুনি 1 কোটি টকা লৈছে বা 10 লাখ টকা লৈছে আপুনি আপোনাৰ 100% শ্বেয়াৰত 10% বা 5% যি বিচাৰে আপুনি দি দিছে তাত কিন্তু পইচা ঘূৰাব নালাগে ৰাইট এইটো হ'ব অনলি যেতিয়া প্ৰাইভেট লিমিটেড কোম্পানী হ'ব কিয় কাৰণে তাতে আহে আপোনাৰ শ্বেয়াৰৰ কথা চ' সেইকাৰণে আপুনি সেইটো লেভেলৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰক প্ৰডাক্ট আৰু ছাৰ্ভিচ যদি মানে কনফিডেণ্ট হয় দৰকাৰ পৰিলে আপুনি মোকো ইনভলভ কৰিব পাৰে ঠিক আছে মই আপোনাক লাগিলে সেইটো বস্তু দেখাম যে কৰ্পৰেট ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কি ধৰণে কৰিলে তাত হেৰি হয় কিন্তু সেই বস্তুটো আপুনি সেই লেভেলত চিন্তা কৰিব লাগিব ষ্টেপ দিব লাগিব তেতিয়া আপুনি সেইটো লেভেলৰ ফাণ্ডিং বা চ'ৰ্চিংটো পোৱা যাব নেক্সট হৈ গ'ল পাৰ্পাছ আৰু টাইম পিৰিয়ড মানে আপুনি পইচাটো কিমান কি পাৰ্পাছত মানে কিহৰ কাৰণে বিচাৰিছে যোনটো মই ইয়াৰ আগৰ শ্লাইডত দেখাইছিলোঁ যে আপোনাৰ কৰ্মচাৰীক দৰমহা দিবৰ কাৰণে আপুনি পইচাটো বিচাৰিছে নে মাৰ্কেটিং কৰিব বিচাৰিছে নে ৰ মেটেৰিয়েলছ কিনিব বিচাৰিছেতো কিহৰ কাৰণে বিচাৰিছে ৰাইট মানে কি প্ৰব্লেম আপোনাৰ বিজনেছত চলি আছে যোনটো প্ৰব্লেমত যদি ছল্ভ কৰি দিওঁ আপুনিও প্ৰফিট ল'ব পাৰে আৰু মোকো মোৰ পকেটতো অকণমান প্ৰফিট দিব পাৰে সেই বস্তুটো আহিব লাগিব ডেট মিনছ সেইটো হৈ গ'ল পাৰ্পাছ ছেকেণ্ড হৈ গ'ল টাইম এনেকুৱাটো নহয় যে ঠিক আছে আপুনি প্ৰফিটো কৰি দিব চব কৰি দিব কিন্তু প্ৰফিট আপোনাক দিম 10 বছৰৰ পিছত বা 15 বছৰৰ পিছত 20 বছৰৰ পিছত তেতিয়া সেই টাইম ফেক্টৰো বহুত যে আপুনি প্ৰফিটেবল কৰিবৰ কাৰণে আপোনাৰ বিজনেছটো বা আপোনাৰ যোনে ইনভেষ্ট কৰিছে তেওঁৰ পকেটতো কিবা প্ৰফিটেবিলিটি আনিবৰ কাৰণে আপুনি কিমান সময় বিচাৰিছে ডেট মিনছ সেই এমাউণ্টটো কিমান পিৰিয়ডৰ কাৰণে আপুনি লৈ পেলাই আগবাঢ়িব বিচাৰিছে ৰাইট চ' সেই ফেক্টৰটো বহুত ইম্পৰ্টেণ্ট এটা ফাণ্ডিং পাবৰ কাৰণে বা ইনভেষ্টাৰ এটা পাবৰ কাৰণে ৰেভিনিউ জেনেৰেট এটা এছ'চিয়েশ্যনৰ যোনটো ৰেভিনিউ জেনেৰেট হয় সেইটো মেজৰলি আপোনাৰ যোনটো হেৰি হয় সেইটো মাষ্ট জেনেৰেট বহুত ৰেভিনিউ এণ্ড প্ৰফিট মাৰ্জিন যোনটো এতিয়া ডিছকাছ আপোনালোকৰ BDM-এ কৰিছে যে ইমান টকা আমি দিয়াৰ পিছত কিমান ৰেভিনিউ জেনেৰেট হৈছে বা কিমান মাৰ্জিন আহিছে কিমানখিনি হেৰি আহিছে দিজ আৰ দ্য বেচিক থিং যোনটো এটা অৰ্গেনাইজেশ্যন বা এছ'চিয়েশ্যন ৰান কৰিবৰ কাৰণে লাগিবই মানে যোনটো আমি ফাউণ্ডেশ্যনত ৰাখি পেলাই আমি বিজনেছটো বা আমাৰ ইক'চিষ্টেমটো আগবঢ়াই লৈ যাব বিচাৰিছোঁ সেই ভেটিটোতো থাকিব লাগিব আৰম্ভণিৰ কাৰণে কোনোবাই ফাণ্ডিং দিলে বা কোনোবাই হেৰি দিলে বাট সেইটো ৰান কৰিবৰ কাৰণে এটা এভৰি মান্থ বা এভৰি কোৱাৰ্টাৰলি ইয়াৰলি আমি সেই বস্তুটো লাগিব সেইটোৱে বস্তু হৈ গ'ল যে আমি ৰেভিনিউ কিমান জেনেৰেট কৰিব পাৰিছোঁ আৰু তাৰপৰা আমি প্ৰফিট কিমান আনিব পাৰিছোঁ সেই বস্তুটো আৰু মেম্বাৰশ্বিপ ইয়াত মেম্বাৰশ্বিপৰ কণ্ট্ৰিবিউশ্যন থাকে মেম্বাৰশ্বিপৰ এটা ফিজ থাকে যোনটো দি পেলাই আমি হেৰি কৰিব পাৰোঁ যেনেকৈ আপোনাৰ হৈ গ'ল FICC মানে ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ ইণ্ডাষ্ট্ৰী ফাউণ্ডেড ইন 1927ত স্থাপিত হৈছিলে আৰু তেওঁৰ আণ্ডাৰত 250,000 কোম্পানীজ আছে বা ইমান ডাঙৰ অৰ্গেনাইজেশ্যন আৰু নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল লেভেলতো আছে সেই তেনেকুৱা ধৰণৰ ৰাইট চ' তাৰপৰা এটা ভাল মেম্বাৰশ্বিপ কণ্ট্ৰিবিউশ্যনো অহা যায় সেই তেনেকৈ আৰু নেক্সট হৈ গ'ল আমাৰ যেনেকৈ স্পনচাৰ্ছ হৈ গ'ল যেনেকৈ ধৰি লওক আমি
এতিয়াতো বহুত সৰু লেভেলত আমি কৰি আছোঁ তো আমি এনেকুৱা ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰামতো আমি কৰ্পৰেটছৰ পৰা বা বহুত জেগাৰ পৰা আমি স্পনচাৰ্ড আনিব পাৰোঁ ইয়াত ব্ৰেণ্ডিঙৰ কাৰণে ৰাইট চ' তাৰপৰাও আমি বহুতখিনি এমাউণ্ট জেনেৰেট কৰিব পাৰোঁ আমি ইভেণ্ট হৈ গ'ল ছেমিনাৰ হৈ গ'ল ৱৰ্কশ্বপ হৈ গ'ল কম্পিটিশ্যন হৈ গ'ল এৱাৰ্ড প্ৰগ্ৰাম হৈ গ'ল বা বিজনেছ কেম্পেইনছ হৈ গ'ল তাৰপৰা আমি এনেকুৱা ধৰণৰ কিছুমান ৰেভিনিউ আমাৰ এছ'চিয়েশ্যনৰ কাৰণেও আমি জেনেৰেট কৰিব পাৰোঁ ৰাইট নেক্সট হৈ গ'ল চেলছ এণ্ড ছাৰ্ভিচ ডেট মিনছ GST ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল বা ITR ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল বা জেম এক্টিভিটিছ হৈ গ'ল বহুতে নাজানিব পাৰে আৰু মই নাভাবোঁ যে চবেই এইখিনি জানি পেলাই কৰিব লাগে সব বস্তু জনাটো দৰকাৰ নহয় বিজনেছৰ ক্ষেত্ৰত আপুনি স্পেচিফিক হ'ব লাগিব নহ'লে আপোনাৰ কি হ'ব most of the time বহুত বেছি আপোনাৰ মূল্যৱান সময়টো এনেই আপুনি আননেচেচেৰী কামত কিন্তু হেৰাই গুচি যাব আপুনি যেতিয়া জানে যে আমাৰ এছ'চিয়েশ্যনত কোনোবা এজন আছে যোনে সেই কামটো কৰিব পাৰে বহুত মিনিমাম এমাউণ্টত আপুনি এমাউণ্ট লৈ পেলাই চিন্তা নকৰিব ৰাইট আপুনি সেই দায়িত্বটো দি দিব লাগে তাৰ কাৰণে যি এমাউণ্ট হয় 1000-1500 দি মেলি পেলাই তাৰপৰা আপুনি ৰেহাই লৈ লওক আপোনাৰ বিজনেছত ফ'কাছ কৰিব লাগে ডেট ইজ অনলি প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ কোৱালিটি প্ৰাইজিং মাৰ্কেটিং ৰাইট এইখিনি বস্তু আছে যোনখিনি আপোনালোকে ফ'কাছ কৰিব লাগে সব বস্তুত ফ'কাছ কৰিবলৈ কাৰণে নহয় ৰাইট সেইখিনি প্ৰব্লেমছ বহুত ফেচ কৰিছোঁ পাইছোঁ সেইখিনিৰ পৰা আপোনালোকক সেইকাৰণে কৈছোঁ যে সেইখিনি বস্তুত ফ'কাছ নকৰিব ক'ৰবাত যদি আপোনাৰ অলপ পইচা গৈ আছে আপোনাৰ সময় বাচি আছে টাইম ইজ দ্য মানি মেইনলি ইম্পৰ্টেণ্ট সেইটো বস্তু চ' এইখিনিয়ে মেজৰলি বস্তু আছে যোনখিনি আজি মোক ক'বৰ কাৰণে কৈছিলে আৰু মই চেষ্টা কৰিলোঁ যে সেইখিনি বস্তু কম সময়ৰ ভিতৰতে আপোনালোকক এক্সপ্লেইন কৰিব পৰাকৈ আৰু ইয়াৰ এইখিনি বস্তু মানে বিজনেছৰ ক্ষেত্ৰত মোৰ EDP প্ৰগ্ৰাম এটা আছে যোনটো মই প্ৰত্যেক হেৰিতে কৰা যায় চ' বেচিকেলি 200 আৱাৰ্ছৰ মানে 200 ঘণ্টাৰ এটা আমাৰ প্ৰগ্ৰাম আছে যোনটো এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত তাৰ ভিতৰত আমাৰ বেচিক্স অফ এণ্টাৰপ্ৰিনাৰশ্বিপ আহে পাৰ্চনেল স্কিল IT স্কিল চেলছ এণ্ড মাৰ্কেটিং চেলছ এণ্ড ৰিটেইল স্কিল মাৰ্কেটিং স্কিল ডিজিটেল মাৰ্কেটিং বিল্ড আপ ইয়ৰ ষ্টাৰ্টআপ বিজনেছ মেনেজমেণ্ট কৰ্পৰেট বিজনেছ প্ৰচেছ আৰু কেছ ষ্টাডিজ চ' এইখিনি আছে যোনখিনি এটা এণ্টাৰপ্ৰিনাৰৰ হিচাপত বা এজন বিজনেছমেনৰ হিচাপত শিকিব পৰা বা জানিব পৰা যিখিনি কোৰ্চেছ বা যিখিনি ট্ৰেইনিং প্ৰগ্ৰাম আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা মই কৰি থাকোঁ চ' এইখিনিয়ে গোটেইখিনি বস্তু চ' আগেইন থেংক ইউ ছ' মাছ আপোনালোকৰ বহুত মূল্যৱান সময় দিয়াৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে যিখিনি মই কথা সুধিব পাৰে অনলি যদি ডিজিটেল মাৰ্কেটিং মই 2-3টা হেৰি হিচাপত কৰাওঁ এটাটো হৈ গ'ল আমাৰ নিজৰ এটা এপ আছে এডুপুৰ শিক্ষা মিছন বুলি চ' সেই এপত মই গোটেই ক্লাছেছবিলাক পাব্লিছ কৰা হোৱা নাই মেবি চাগে ছেপ্টেম্বৰ অক্টোবৰত মই পাব্লিছ কৰি দিম আৰু বিশেষকৈ আপোনালোকৰ এছ'চিয়েশ্যনৰ আৰু কিছুমান মোৰ আছে সিহঁতক মই ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম তাত কোনো হেৰি নাই আপুনি ধুনীয়াকৈ ভিডিঅ' চাওক মষ্ট অফ দ্য যদি মোক এনেকৈ কথা পাতি পেলাই আৰু মোৰ কথাবিলাক লৈ পেলাই যদি আপুনি সহজ পাইছে বুজিবৰ কাৰণে তাতো ছেইম তেনেকুৱা ধৰণৰ সেই পাব চ' গোটেই মডিউলছখিনি মই আপোনালোকক দি দিম তাতে প্লেটফৰ্মত দি দিম এক্সেছ কোড দি দিম সেই এক্সেছ কোড দি পেলাই আপুনি ডাইৰেক্টলি ধুনীয়াকৈ আপুনি চাব পাৰিব এইটো হৈ গ'ল এটা সেইটো সেইকাৰণে কৰিছোঁ কিয় কাৰণে মই সব সময়তে সব জেগাত এভেইলেবল নাথাকিব পাৰোঁ চ' সেইকাৰণে মই সেইখিনি বস্তু সব জেগাতে এভেইলেবল কৰিবৰ কাৰণে এই প্লেটফৰ্মত দিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 তাৰপিছত কোনোবাই যদি মানে অনলাইনতে যেনেকৈ ৱেবিনাৰ হৈ গ'ল বা 1-to-1 যদি কৰিব বিচাৰে তাৰ কাৰণেও বহুত মিনিমাম ফিজ এটা ৰাখি পেলাই নিয়াৰ এবাউট মানে 3 ডিজিটৰ তলতে ডেট মিনছ 4 ডিজিটৰ তলতে ডেট মিনছ 1000ৰ তলতে মই সেই এমাউণ্টটো ৰাখিছোঁ ফৰ দ্য ষ্টাৰ্টআপৰ কাৰণে তো সেই ইণ্টাৰেকশ্যনছবিলাক আমি তাত কৰিব পাৰিম এইটো হৈ গ'ল অনলাইনত মোৰ লগত ডাইৰেক্টলি কৰিব পৰাকৈ আৰু 3rd নম্বৰ হৈ গ'ল ফিজিকেলি 1-to-1 তেনেকৈ মই নকৰাওঁ বেচিকেলি বেটছ হিচাপত হ'লে বেছি সুবিধা আৰু ভাল হয় মোৰ ত্ৰিবেণীতে কনফাৰেঞ্চ ৰুম আছে চ' তাত ডাইৰেক্টলি আপুনি সেই পৰিৱেশ পাব সেই বস্তুটো জানিবৰ কাৰণে বা শিকিবৰ কাৰণে চ' এইখিনি আছে যোনখিনি কৰাই আছোঁ স্পেচিফিক হিচাপতো শিকিব পাৰে বা এজ এ কোৰ্চ হিচাপতো শিকিব পাৰে চ' আৰু কিবা কুৱেশ্যন আপোনালোকৰ কিবা সুধিবলগীয়া জানিবলগীয়া যদি আছে চ' ঠিক আছে তেনেহ'লে ধন্যবাদ আশা কৰিছোঁ যে যিখিনি মোক দায়িত্ব দি পেলাই আজি ক'বৰ কাৰণে আমন্ত্ৰিত কৰি মাতিছিলে মই কৰিব পাৰিছোঁ বুলি আৰু ইয়াতে কিবা যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব ধন্যবাদ